যেহেতু আপুনি বিভিন্ন প্ৰতিযোগিতাত বিচাৰকৰ এখন গ্ৰহণ কৰিছে আপোনালোক বিচাৰক হিচাপে মই এটা কথা সুধিব বিচাৰিছো ভাওনা কেৱল অভিনয় কেন্দ্ৰিক নহয় অভিনয়টো আমাৰ দৰ্শকৰ মাজত প্ৰায় বিভ্ৰান্ত হোৱা দেখা যায় যে ইমান সুন্দৰ অভিনয় কৰিছিলে এখনে কিন্তু পুৰস্কাৰ নাপালে আপোনালোকে বিচাৰ প্ৰক্ৰিয়াৰ মাজত কোনখিনি কথাক মুখ্য হিচাপে গ্ৰহণ কৰে যাৰ বাবে এটা দলে শ্ৰেষ্ঠ তৃতীয় শ্ৰেষ্ঠ বা বিফল হ'বলৈ সক্ষম প্ৰথম কথা বিচাৰকসকলৰ ক্ষেত্ৰত কৈছো দুই এক বিচাৰকে ছজন দুখন কৰা বুলি এনেকুৱা ধৰণৰ বদনাম শুনি আছো শুদ্ধ নহবও পাৰে আঁতৰৰ পৰা শুনা কথাই যদি শুদ্ধ তেখেতসকল এটা কম যে আমি বিচাৰ কৰাৰ পূৰ্বেও ভাওনা আছিল আৰু আমি বিচাৰ কৰাৰ পিছতো ভাওনা থাকিব লাগিব যে আমাৰ বিচাৰ প্ৰক্ৰিয়াই যাতে আমি এজন মানুহকো এই পৰম্পৰাৰ পৰা আঁতৰাই নপঠিয়াওঁ এই আত্মসন্তুষ্টিটোৱে হ'ল উদ্গতিৰ মূল যাৰ সন্তুষ্টি নাই তাৰ জীৱনত শান্তি নাই উদ্ভ্ৰান্ত একদম মুকলিকে জানিবা যদিও যি পালো আজি পুৰস্কাৰ নাপালোঁ বেলেগ কথা কিন্তু নামঘৰত আহিতো এখন সমাজত থাকিবলৈ পালোঁ ভগৱানৰ লীলা চৰিতাৰ্থ কৰিবলৈ পালোঁ তেওঁ সহযোগী হ'ব পাৰে এই যদি পৰিতৃপ্তি থাকে সেই পৰিতৃপ্তিটোৱে তোমাক এটা সমৃদ্ধ জীৱন দিব সংস্কৃত এটা শ্লোক আছে ভগৱত প্ৰাপ্তি দয়া সৰ্বভূতেষু সন্তুষ্টা যেন কেনবা সৰ্বেন্দ্ৰিয় উপাসন্ত আছু তুষ্যতি জনাৰ্দন নমস্কাৰ চিনাকিৰ এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি চিনাকিৰ অনুষ্ঠানটি আগবঢ়াই নিবৰ বাবে উপস্থিত হৈছোহি আধ্যাত্মিক যুৱ সন্মিলন শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ মন ৰাজগুৰুদেৱৰ ঘৰত ৰাজগুৰুদেৱ আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপোনালোকে দেখি আছে ভাওনাৰ বিভিন্ন প্ৰতিযোগিতাত তেওঁ বিচাৰকৰ দৰে এক সন্মানীয় আসনত অধিষ্ঠিত হৈ হু বিচাৰ আমাৰ প্ৰতিযোগীসকলক বা সমিতিসকলক প্ৰদান কৰি আহিছে লগতে ভাওনাৰ আধ্যাত্মিকতা ভাওনাৰ অতীত বৰ্তমান সম্পৰ্কে ভাওনাৰ প্ৰতিযোগিতাৰ অন্তত যি মন্তব্য ৰাখি আহিছে সেই মন্তব্যৰ বাবে সকলোৰে বাবে এজন পৰিচিত ব্যক্তি হৈ পৰিছে মন্দা আমি প্ৰথমতে আপোনাক আমাৰ ভাওনা যেহেতু আমি ভাওনাৰ লগত জড়িত ব্যক্তিসকলকে এই অনুষ্ঠানটোৰ মাজলৈ আগবঢ়াই আনিছো আমি প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছো আপোনাৰ এই সুদীৰ্ঘকাল সাংস্কৃতিক জীৱনৰ ভাওনাৰ অতীত আৰু বৰ্তমানটোক আপুনি কেনেদৰে বিশ্লেষণ কৰিব নমস্কাৰ PMB মিক্সৰ সমূহ দৰ্শকলৈ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ সেৱা আগবঢ়াইছো প্ৰথম কথাটো হ'ল সাংস্কৃতিক জীৱনৰ পৰিক্ৰমাটো মোৰ ইমান দীঘলীয়া নহয় ধৰক আমি জন্মসূত্ৰেই কিছুমান বস্তু গ্ৰাম্য জীৱনত যেতিয়া আমি জন্মগ্ৰহণ কৰোঁ জন্মসূত্ৰে আমি কিছুমান বস্তু আমি লাভ কৰোঁ ধৰক নামঘৰ কেন্দ্ৰিক এখন সমাজ নামঘৰ কেন্দ্ৰিক এটা উত্তৰিত সাংস্কৃতিক পৰম্পৰা সেই পৰম্পৰাটোৰ লগতে জড়িত তাৰ পৰৱৰ্তী পৰ্যায়ত 2008 চনৰ পৰা দক্ষিণপাট সত্ৰৰ সৈতে মোৰ এটা সুসম্পৰ্ক হয় সেই হিচাপে সত্ৰীয়া সংস্কৃতিৰ লগত কিছু দূৰ এটা চিনাকি হোৱাৰ সুবিধা পালোঁ এইখিনি আলমতেই সাংস্কৃতিক জগতখনত কিবা এটা কৰিব পাৰি তেনে এটা কথা চিন্তা নকৰা নহয় গতিকে এজন সাংস্কৃতিক কৰ্মীহে বৰ সাংস্কৃতিক সাধক বা এনেধৰণৰ পৰ্যায়ৰ আমি হোৱাগৈ নাই ভাওনা যিহেতু আমি সৰুকালৰ পৰাই দেখিছোঁ আৰু এতিয়াও দেখিছোঁ এই সমগ্ৰ যাত্ৰাটোৰ মাজত ভাওনাৰ এটা উত্তৰমুখী যাত্ৰা হৈছে আৰু এই উত্তৰমুখী যাত্ৰাটো সম্ভৱ হৈছে তুমি বুলি নাই কোৱা তোমালোকৰ দৰে যিখিনি উচ্চ শিক্ষিত ল'ৰাই বা যিখিনি যুৱকে এই ভাওনাৰ ওপৰত এটা অধ্যয়ন কৰিছে ভাওনাৰ ওপৰত এটা মননশীল চিন্তা আগবঢ়াইছে এই চিন্তাই আচলতে এটা উত্তৰিত গতি প্ৰদান কৰিছে এইটো শুদ্ধ কথা আৰু একেমুখে ক'ব লাগিব আজিৰ তাৰিখত ভাওনা অসমৰ সৰ্বাধিক জনপ্ৰিয় এক লোক অনুষ্ঠান য'ত আবাল বৃদ্ধ বনিতাৰ পৰা আদি কৰি সকলো একত্ৰিত হৈ তাক ৰস আস্বাদন কৰিবলৈ সুবিধা পাইছে আৰু আজিৰ তাৰিখত নামঘৰৰ কথা নকয় নামঘৰক কেন্দ্ৰ কৰি থকা সমাজখনে বিভিন্ন স্থানত ভাওনাক এটা বেলেগ ধৰণৰ গতি প্ৰদান কৰি ভাওনাক অসমীয়া জাতীয় সংস্কৃতিৰ সৰ্ববৃহৎ এক কলা হিচাপে চিহ্নিত কৰিছে ইয়াৰ মূলতে হ'ল যিসকল ব্যক্তিয়ে ভাওনাৰ উত্তৰিত জীৱন যাত্ৰাক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে আৰু এই ব্যক্তিসকলৰ বাবে সম্ভৱ হৈছে আৰু ভাওনাৰ অতীত বৰ্তমান বুলিলে পাৰ্থক্য কোনো নাই মূলভূতভাৱে কোনো পাৰ্থক্য নাই এইকাৰণে নাই ভাওনা উদ্দেশ্যধৰ্মী কলা তাৰমানে অন্য যিকোনো এটা সংস্কৃতি অন্য যিকোনো এটা উপাদানৰ তুমি চৰ্চা কৰা আৰু ভাওনাৰ চৰ্চা কৰাৰ মাজত পাৰ্থক্য আছে
অন্য কোনোবা এটা সংস্কৃতিত তুমি নিজস্ব কিবা এটা ৰহন সনাৰ হয়তো কেতিয়াবা অৱকাশ থাকিব পাৰে, কিন্তু ভাওনাত চন্দ্ৰমণিয়ে নিজস্ব কোনো ৰহন সানিব নোৱাৰিব। ধৰি ল'লো তুমি সীতাৰ চৰিত্ৰটোত অভিনয় কৰিছা, হে সীতাৰ চৰিত্ৰটোত অভিনয় কৰিছা, মহাকাব্যই তোমাক যিমানকণলৈকে স্বাধীনতা দিছে তুমি সেইকণৰ মাজত থাকি কৰিব লাগিব। কিয়নো যদি তুমি তাৰ বাহিৰত গৈ কৰা, প্ৰথম কথাটো হ'ল সীতা হ'ল কি ভগৱানে মানে ঈশ শক্তিয়ে কৰা মানৱী লীলা, আৰু তুমি কৰাটো কি হ'ল চন্দ্ৰমণিয়ে কৰা ভগৱানৰ লীলা বা ঈশ শক্তিৰ লীলা। এই দুইটাৰ মাজত পাৰ্থক্যটো বুজি পাব লাগিব। কিন্তু তাকে নকৰি মানে ভগৱানে মনুষ্য লীলা কৰিছে বুলি যদি মনুষ্যৰ স্বভাৱজাত যিখিনি আবেগ অনুভূতি আছে তাক যদি বিস্তাৰিত ৰূপে যদি এই চৰিত্ৰৰ মাজত তুমি চিত্ৰিত কৰিবলৈ যোৱা, তেতিয়া চৰিত্ৰটোৰ পুৰাণগত বা মহাকাব্যগত যিটো স্থিতি, সেই স্থিতিটোক আঘাত কৰা হ'ব। আৰু এইটো হোৱাৰ আশংকাতে মহাপুৰুষজনাই অংকীয়া নাটত খুব অতি সযতনে গোটেই বস্তুখিনি ভৰাই থৈ গৈছে। তাৰমানে এনে এটা অৱকাশ থোৱা নাই যে ইয়াক সাধাৰণ কলালৈ যাতে পৰ্যবেক্ষিত নহয়। আৰম্ভণিৰ পৰা আৰম্ভ কৰি একেবাৰে সামৰণি মুক্তিমংগল ভটিমালকে গোটেইখিনি বস্তুৰ মাজত এনে এটা বস্তু থৈ গৈছে যাতে কোনো কাৰণত ইয়াক দেৱ উপভোগ্য সম্পদৰ বাহিৰে যাতে মনুষ্যৰ স্বভাৱজাত ৰুচি অভিৰুচিৰ মাজত ই যাতে সিক্ত হৈ নপৰে, এনেধৰণৰ এটা পৰম্পৰাৰ মাজত ৰাখি থৈ যোৱা এই উদ্দেশ্যধৰ্মী কলাবিধৰ চৰ্চা কৰাটো ইমান সহজ নহয়। মই অলপ দেৰি আগতো বহি থাকোঁতেও কৈছিলোঁ যে অন্যান্য ধৰণৰ অভিনয় কৰিবলৈ সহজ, কিন্তু ভাওনাত অভিনয় কৰাটো ইমান সহজ নহয়। এইকাৰণে নহয়, প্ৰথম কথাটো হ'ল ভাওনাত এটা উদ্দেশ্য আছে, তাৰমানে সত্যৰ জয় বা ধৰ্মৰ জয় তাক প্ৰতিষ্ঠা কৰিব লাগিব। দ্বিতীয় কথা, প্ৰতিটো চৰিত্ৰৰ পুৰাণগত বা মহাকাব্যগত এটা কলেবৰ আছে, সেই কলেবৰৰ মাজত থাকি কৰিব লাগিব। স্বাভাৱিকতে ৰাৱণো বিয়োগাত্মক চৰিত্ৰ, দুৰ্যোধনো বিয়োগাত্মক চৰিত্ৰ, কিন্তু দুইটা চৰিত্ৰৰ মাজত পাৰ্থক্য আছে। ৰাৱণক বিয়োগাত্মক চৰিত্ৰ হ'লেও ৰাৱণক এনেধৰণে চিত্ৰিত কৰা হৈছে, ৰাৱণ পৰিৱেশৰ মাজত বেয়া হোৱা চৰিত্ৰ, পৰিৱেশে বেয়া কৰা চৰিত্ৰ, কিন্তু দুৰ্যোধন তেনে নহয়। সেইকাৰণে ভাওনাৰ অভিনয়ৰ ক্ষেত্ৰত এই কথাখিনি যদি মানে অগ্ৰাধিকাৰ নিদিয়ে তেতিয়া মূলভূত বস্তুটো শেষ হৈ যাব। মই সেইকাৰণে কৈছোঁ ভাওনা অতীত বৰ্তমান বুলি কথা নহয়, ভাওনাত তেতিয়াও উদ্দেশ্যধৰ্মিতা আছে আৰু আজিও উদ্দেশ্যধৰ্মিতা আছে। সেই উদ্দেশ্যধৰ্মিতাক বাদ দি ভাওনা কেতিয়াও সম্পূৰ্ণ হ'ব নাই। সহজ কথা এটা ক'লোঁ, মই ধৰ্মীয় পৰিভাষালৈ নাযাওঁ। মহাপুৰুষজনাই ভাওনাক সংযোজন কৰিছে একমাত্ৰ এইটো কাৰণে মানে বৈষ্ণৱ ধৰ্ম পৰম্পৰা সমৃদ্ধিৰ বাবে। যিসকল মানুহে ভাগৱত কীৰ্তনৰ মাজত অৱগ্ৰাসন কৰি তাৰ মূলভূত ৰস আস্বাদন কৰিবলৈ যিসকল মানুহ অপাৰগ হয়, সেইসকলেও যাতে গ্ৰাম্য জীৱনত থাকি এখন ভাওনাৰ যোগেদি গ্ৰন্থৰ সাৰ সংগ্ৰহ কৰিব পাৰে। ইমান এটা ধুনীয়া ব্যৱস্থা, আৰু সেই ব্যৱস্থাটো কৰিবলৈ এনেকৈ কৈছে যে এটা পৰিমাৰ্জিত এটা ব্যৱস্থাৰ মাজত ৰাখিছে। ক'ত হ'ব? নামঘৰত হ'ব, গুৰু আসন বা থাপনাৰ সন্মুখত হ'ব। কেনেকৈ কৰিব? গন্ধৰ্ব গায়ন বায়নে তাক সেই স্থান পবিত্ৰ কৰাৰ পিছত ঈশ চৰিত্ৰৰ আগমন ঘটিব। গোটেই পৰিৱেশটো আৰু গোটেই সাজ সজ্জা বহিৰংগ অন্তৰংগ গোটেই বস্তুখিনি এনেধৰণে মানে সুগভীৰভাৱে সংপৃক্ত হৈ আছে, তাৰ পৰা মানে কোনো ধৰণৰ মানে বেলেগ ধৰণৰ চিন্তা অহাৰ অৱকাশ নাথাকে। আৰু এই কলাবিধে আমাক গ্ৰাম্য জীৱনত ধৰ্মীয় পৰিভাষাটোৰ সহজলভ্য উপাদানখিনি দিয়াৰ উপৰিও আৰু কিছুমান বস্তু দিয়ে, জীৱনৰ ব্যৱহাৰ দিয়ে। এক কথা মই একাধিক জেগাত এই কথাত কৈছোঁ, তাৰমানে আজিৰ তাৰিখত ভাওনা এটা ব্যাপক চৰ্চালৈ আহিছে। নতুন নতুন প্ৰজন্মই নাট সৃষ্টি কৰিছে, যোগাত্মক বহুত নাট আছে, কিন্তু কিছুমান নাটে এটা সংশয়ো আনি দিছে। মানে নাট মানে কেইটামান মানে প্ৰতিযোগিতামুখী নাট হ'ব নালাগে। প্ৰতিযোগিতাই প্ৰতিস্পৰ্ধাক প্ৰতিপন্ন কৰে। ধৰা তোমাকো যথাৰ্থ কলেবৰ প্ৰদান কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবকে ব্যৱস্থা কৰি দিয়াটো হ'ল প্ৰতিস্পৰ্ধা। চন্দ্ৰমণিয়েও মহিলা চৰিত্ৰটো কৈছে, ময়ো মহিলা চৰিত্ৰ, চন্দ্ৰমণিৰ পৰা যেনে তেনে মই মানে পুৰস্কাৰটো পাওঁ, এইটো হ'ব নালাগে। মানে সেইকাৰণে প্ৰতিযোগিতাৰ কাৰণে কিছুমান যদি ব্যৱহাৰটো যদি ভাল নহয়, তেতিয়া প্ৰতিযোগিতাই কিছুমান বেয়া ফল দিয়ে। মই তেনে কিছুমান নাটো দেখিছোঁ। এতিয়া ধৰি লওক নাট মানে কেইটামান দৃশ্যৰ সমষ্টি হ'ব নোৱাৰিব।
নাট এটা নিতুল কাহিনীৰ অৱধাৰিত গতি হ'ব লাগিব। নিতুল কাহিনীৰ দৈৰ্ঘ্যতা অতিক্ৰম কৰি কেৱল যদি দৃশ্যৰ সাৰ সংগ্ৰহৰ নামত দৃশ্যৰ সংযোজনেই হয়, তেতিয়াহ'লে তাৰ মাজত যি কাহিনীটো ধূসৰিত হৈ যাব। আৰু কাহিনীটো নাজানিলে মহাপুৰুষজনাৰ যি অমৰ সৃষ্টি, যি ভাওনাৰ মানে সৰ্বব্যাপক যি আবেদনতা, সেই আবেদনতা হ্ৰাস হ'ব। সেইকাৰণে ভাওনা আগতো যেনেধৰণে আছে এতিয়াও, খালি এতিয়া এটা কথা হৈছে যে নতুন প্ৰজন্মই ভাওনাক এটা বেলেগ ৰূপ দিবলৈ গৈছে। ই বহুত ক্ষেত্ৰত সফল হৈছে। আজি তাৰিখত ভ্ৰাম্যমান থিয়েটাৰ এখনক যেনেধৰণে চায়, আজি তাৰিখে ভাওনা এখনো তেনেকৈ চায়। খালি এই গোটেই কামখিনি এনেকুৱা হ'ব লাগে দলবদ্ধ, মানে আগত সমষ্টি, মই আগতো কৈছোঁ এইটো কথাটো, সমষ্টিবদ্ধ চিন্তা আছিলে আগতে ভাওনা। চন্দ্ৰমণিহঁতৰ গাঁৱত কি ভাওনা পাতিব এইবাৰ বাৰ্ষিক সবাহত, তাৰ গায়ন বায়নৰ যিজন দায়িত্বত আছে তেখেতলোকে বহি লৈ সিদ্ধান্ত এটা কৰিলে যে এইবাৰ আমুক নাটখন কিয় নহয়, বোলে এইবছৰ কোনে কি ভাও ল'ব, বোলে চন্দ্ৰমণিয়ে আমুকটো চৰিত্ৰত অভিনয় কৰিব। সেইটো আছিলে সমষ্টিবদ্ধ চিন্তা। এতিয়া কি হ'ল, চন্দ্ৰমণিয়ে এটা দল গঠন কৰিলে, চন্দ্ৰমণিয়ে গাব পৰা এখন ভালপোৱা এটা চৰিত্ৰ থকা নাটখন আনিলে। এই দলগত চিন্তা হ'ল। এই সমষ্টিগত চিন্তা আৰু দলগত চিন্তা এইটো মাজত পাৰ্থক্য আছে। খালি এই সমষ্টিগততকৈ দলগততকৈ ব্যক্তিগত হয়, ব্যক্তিগত হয়। গতিকে এই চিন্তাটোৱে যাতে আমাৰ ভাওনাৰ যিটো মৰ্যাদা, ভাওনাৰ যিটো সাৰ্বজনীন আবেদনতা, তাক হ্ৰাস নকৰে, এইটোলৈ যদি চকু দিয়ে, মই ভাবোঁ নতুন প্ৰজন্মৰ হাতত ভাওনাই এটা অতিৰিক্ত কলেব পাইছে। সেইটো মানে একেকোপে আদৰণি জনাব লাগিব। আৰু প্ৰতিজন এই পৰম্পৰাগত প্ৰতিজন জড়িত প্ৰতিজন ব্যক্তিক মানে নমস্কাৰ জনাবই লাগিব। এইটো ভাওনাৰ যি মূল লক্ষ্য আৰু উদ্দেশ্য, এই বৰ্তমান ই সাধিত হৈ আছে বুলি আপুনি ভাবেনে? হৈছে। এতিয়া কথাটো হ'ল কি, মহাপুৰুষজনাৰ যিবিলাক অংকীয়া নাটতো হ'ল ঈশ চৰিত্ৰ, মহাপ্ৰাণ চৰিত্ৰৰ দৈৰ্ঘ্যতা আছিলে। আৰু লগতে মই সুধি দিছোঁ আপোনাক, আমাৰ বৰ্তমান সময়ত দেখা যায় অংকীয়া ভাওনা আৰু মাতৃভাষা ভাওনা বুলি দুটা ভাওনা পৃথক কৰা, বিভিন্ন ঠাইত পৃথক কৰাৰ এটা প্ৰৱণতা গ্ৰাস কৰি উঠিছে। এইটো আপুনি কেনেধৰণে গ্ৰহণ কৰে? মাতৃভাষা ভাওনা আৰু অংকীয়া ভাওনা এই দুটা পৃথক, একে, মানে আপুনি কেনেদৰে বিশ্লেষণ কৰিব? উভয়বিধে আমাৰ জাতীয় সংস্কৃতিৰ অৱদান, উভয়বিধ আমাৰ গ্ৰহণীয়। এতিয়া যে আগতে আমাৰ যিটো মানে সংস্কৃত, আমি যিটো সংস্কৃত ভাষা বুলি কওঁ, ই আগতে আছিলে বৈদিক ভাষা। বৈদিক ভাষাটো অতি দুৰূহ। আজিও বৈদিক ব্যাকৰণ বুজোৱাটো ইমান সহজ নহয়। যি মুহূৰ্তত সেই বৈদিক ভাষাটো, যদি বৈদিক ভাষাটো প্ৰাকৃতজনৰ যোগেদি সৰলীকৃত হৈছে, সংস্কৃত হৈছে, সংস্কাৰ হোৱাৰ কাৰণে সংস্কৃত হ'ল। সংস্কৃতৰ পৰা পিছত পৰৱৰ্তী পৰ্যায়ত ভাষাৰ মানে যিটো মানে সৰলীকৰণৰ গতি, এই গতিৰ পৰা বিভিন্ন ধৰণৰ ভাষা আহিছে। আজি দেশত যেনেকৈ সংস্কৃত ভাষা আমাৰ দেৱভাষা, অসমীয়া ভাষা আমাৰ মাতৃভাষা। উভয়ে আমাৰ বন্দনীয়। এতিয়া অংকীয়া ভাওনা এইকাৰণে লাগিব, কেতিয়াবা যদি আমাৰ মাতৃভাষা ভাওনাৰ চৰম বিপৰ্যয় ঘটিলে, তেতিয়াহ'লে আকৌ সুস্থিৰভাৱে প্ৰতিপন্ন কৰিবৰ বাবে অংকীয়া ভাওনা আছে। কাৰণ অংকীয়া ভাওনাত মহাপুৰুষজনাৰ নিৰ্দেশনা আছে। চানেকি হিচাপে অংকীয়া ভাওনা আমাৰ সদায় বন্দনীয়। কিন্তু প্ৰাকৃতজনে বিচৰা বস্তুটো কেতিয়াও ওলাই কৰিব নোৱাৰে। দুইটাৰ মাজত দ্বন্দ্ব হ'বলৈ দিব নালাগে। কোন শ্ৰেষ্ঠ এইটো নহয়, উভয়বিধ আমাৰ সম্পদ। উভয়বিধৰ সম বিকাশ হোৱাটো এটাকে মানে আজি দেশত মানে চিন্তনীয় কথা। আৰু এইটো প্ৰকৃততে প্ৰত্যেকজনৰ দায়িত্ব যে দুয়োটা পৰম্পৰাকে সমৃদ্ধ কৰি ৰাখিব পাৰিলে আমাৰ সাংস্কৃতিক অৱয়ৱটো সুস্থিৰ হৈ যাব। মই বাকী কথা নকওঁ, কেৱল যদি ভাওনা সংস্কৃতি সুস্থিৰভাৱে জীয়াই থাকে, আমাৰ বাকী সকলো সাংস্কৃতিক অৱদান যদি শেষ হৈ যায়, আকৌ জাতিটো নতুনকৈ গঢ়িব পৰা যায়। ইয়াত গোটেইখিনি বস্তু আছে, নৃত্য, গীত, অভিনয়ৰ পৰা আদি কৰি গোটেইখিনি বস্তু একীকৃত কৰি থৈছে। আৰু আমাৰ যিটো মানে পৰমাৰ্থিক গতি নিৰ্ণয়, গোটেইখিনি বস্তু ইয়াৰ মাজত একত্ৰিত হৈ আছে। গতিকে ভাৰতীয় প্ৰেক্ষাপটত আধ্যাত্মিক চিন্তা চেতনাক বাদ দি কেতিয়াও কোনো কাম হয় সম্ভৱ নহয়। আজি বিশ্বইও বহু কথাত এইটো কথা কৈছে যে আধ্যাত্মিক চিন্তা চেতনাৰ উত্তৰণটো লাগে। তাৰ মানে মই ধৰ্মভীৰু হোৱা এই কথাটো নাই কোৱা, কিন্তু আধ্যাত্মিকতা আৰু ধৰ্মৰ মাজত পাৰ্থক্য আছে অতি ব্যাপকভাৱে। এই দুইটাৰ ইটোৰ লগত সিটো মানে পাৰ্থক্য বিদ্যমান, কিন্তু দুইটাৰ অৱস্থিতিক তাৰমানে একীকৃত কৰিব নালাগে। আধ্যাত্মিক চিন্তা চেতনাৰ স্ফুৰণ ঘটি আছে ভাওনাৰ মাজত, কিন্তু ভাওনাত সকলো সম্প্ৰদায়, সকলো মানুহে সহযোগ কৰিব পাৰে। মূলভূত বিষয়টো হ'ল এইটো, ভাওনাৰ যোগেদিহে আটাইতকৈ এটা উচ্চস্তৰীয় আধ্যাত্মিক উত্তৰণ মানে সম্ভৱ কৰিব পৰা যায়।
সেইটো মোৰ প্ৰশ্ন মই ভাবি আহিছিলোঁ যিহেতু গুৰুজনাই এশৰণীয়া বৈষ্ণৱ ধৰ্ম ভাগৱতী ধৰ্ম প্ৰচাৰৰ বাবেই ভাওনাৰ সৃষ্টি কৰিছিলে ভাওনা যিটো এটা ধৰ্মীয় আধ্যাত্মিক অনুষ্ঠান আৰু এই আধ্যাত্মিকতাৰ মাজেদি আমি ধৰ্মকো চুই গৈছো কিন্তু ধৰ্ম আৰু আধ্যাত্মিকতা দুটাৰ মাজত আপুনি পাৰ্থক্য আছে বুলি কৈছে আপুনি কেনে অকণমান বহলাই কওক প্ৰথম কথা হলো কথা কৈছো আচাৰো পৰমো ধৰ্ম ধৰা ৰাতিপুৱা সোনকালে উঠিব লাগে গা ধুব লাগে কি কয় তোমাৰ নিত্য উপাসনা কৰিব লাগে এইখিনি আচাৰ নীতিৰ ভিতৰত পৰে হয়নে এই আচাৰ নীতিৰ যোগেদি ধৰ্মটো সাধিত হয় কিন্তু কেৱল আচাৰ নীতিয়ে ধৰ্ম নহয় গা ধুলা কি কয় দেৱ উপাসনা কৰিলা দেৱ উপাসনা কৰিলে নহয় দেৱ উপাসনাৰ মাজত থকা মূলভূত বস্তুটো বুজি পাব লাগিব এতিয়া সমগ্ৰ ভাগৱতখনৰ মাজত মূলভূত এটা কথা কৈছে ভগৱান বাসুদেৱহি সৰ্বজীৱে অৱস্থিত এতৎ জ্ঞানম হি সৰ্বস্ব মূলম ধৰ্মস্য শাশ্বতম সকলো ধৰ্মৰ আটাইতকৈ পৰিমাৰ্জিত আটাইতকৈ শাশ্বত কথাটো হ'ল কি ভগৱান বাসুদেৱ সকলোৰে হৃদয়ত আছে এটা শ্লোক কিন্তু এই এটা শ্লোকৰ অন্বয় কৰিবলৈ 17,999টা শ্লোকৰ প্ৰাসংগিকতা আহিছে তাক বস্তুটো কৈ দিলে বুজা নহয় এতিয়া ধৰক আমি হেৰি কওঁ আজি ধৰ্মীয় উপাসনাৰ ৰীতিৰ ফলত তোমাৰ মোৰ মাজত পাৰ্থক্য থাকিব পাৰে হয় নাই কোনোবা আমি শৈৱ কোনোবা শাক্ত কোনোবা গাণপত্য কোনোবা বৈষ্ণৱ হয় নাই বৈষ্ণৱৰ বিভিন্ন শাখা প্ৰশাখা আছে আজি বৈষ্ণৱ সমাজখনে বহুত বিভক্ত এইটো উপাসনাৰ ৰীতি সেইটো হ'ল ধৰ্ম মই পূব ফালে বহি ৰাতিপুৱা নিত্য উপাসনা কৰিম নে উত্তৰ ফালে কৰিম এইটো মোৰ নিজৰ কথা কিন্তু আধ্যাত্মিকতাটো হ'ল দেহ আৰু আত্মা মই মোৰ দুটা বস্তু তুমি দেখিছা মূলভূত এটা শক্তি আছে যিটো শক্তিয়ে মোক চৈতন্য কৰি দিছে কি হ'ল আত্মা আৰু বাকী এইটো পঞ্চভূতটোৱে এইটো দেহ আৰু কৈছে যে দেহটো বিনাশপ্ৰাপ্ত আত্মা অবিনাশী দেহ আৰু আত্মাৰ যিটো সম্বন্ধ দেহ আৰু আত্মাৰ মাজত যিটো পাৰ্থক্য এইটো হ'ল আধ্যাত্মিকতা যেতিয়া মই জানিম যে এই দেহটোৰ এদিন পৰিণতি আছে এতিয়া মইতো ঔষধৰ পৰাই কেতিয়াও কিবা এটা উপাৰ্জন কৰি খাবলৈ চেষ্টা নকৰিম তাৰমানে কাৰণ ইয়াত পৰিণতি আছে নহয় আছে কিন্তু বিনাশ হ'বই মই আৰু তাক ভালকৈ কওঁ এই আধ্যাত্মিক চিন্তা চেতনা নথকাৰ বাবে আচলতে সমাজ জীৱনখন বিশৃংখলিত মই সহজ কথা ৰাখিছোঁ মই বিভিন্ন মহাত্মা গান্ধীৰ বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ফটো চাওঁতে দেখিলোঁ মহাত্মা গান্ধী এখন ফটো আছে হাতত গীতা এখন লৈ মানে আঁঠুমূৰত চুৰিয়া পিন্ধি লাকতিডাল লৈ মই সেই ফটোখন দেখিলে মানে মনটো স্থিৰ হৈ যায় মই সদায় ভাবোঁ তাৰমানে যে মহাত্মা গান্ধী জন্মগতভাৱে উৎপন্ন হৈছে নে আমাৰ পৰিৱেশে উৎপন্ন কৰিছে মানে তেখেতক প্ৰস্তুত কৰিছে ভাৰতীয় সভ্যতা সংস্কৃতি গীতাৰ যিটো আধ্যাত্ম দৰ্শন সেই দৰ্শনটোৱে তেখেতক প্ৰস্তুত কৰিছে তেখেতে এটা কথা জানিলে যে ইংৰাজে মাৰিলে মোক খুব বেছি মুখ মাৰিব পাৰে এক মহাত্মা গান্ধীক সেই আন্দোলনৰ সময়ত যদি মাৰি দিয়ে শত সহস্ৰজন মহাত্মা গান্ধী উত্থান ঘটিব এইটো শুদ্ধ কথা যে মাৰিলে কাক মোৰতো চেতনা মোৰ স্বাধীনতা পিয়াকে মোৰ যিটো চেতনাটোক মাৰিব নোৱাৰে মোৰ শৰীৰটোক মাৰিব যে এই শৰীৰৰ পৰা যেতিয়া তেখেতে উদ্ধত বিচৰণ কৰিলে তেখেতৰ বস্তুও ইমান প্ৰয়োজন নহ'ল সেইখন বস্তুৱে চলি গ'ল আৰু সেইকাৰণে তেখেতে ইমান এটা প্ৰবল প্ৰতাপী মানে জাতিক প্ৰতিহত কৰিছে এইটো হ'ল আধ্যাত্মিকতা সেইকাৰণে তেখেতৰ ভেদভাৱ নাছিলে নাই আৰু ধৰ্মটো হ'ল তোমাৰ নিত্য উপাসনাৰ তুমি শাক্ত তুমি শিৱক আগবঢ়া তুমি ধৰি লও শক্তিৰ উপাসক তুমি ধৰ্মী তুমি শিৱক উপাসনা কৰা তোমাৰ এইটো কিন্তু সেই শিৱ আৰু সেই শাক্ত বা বিষ্ণু এটা পৰ্যায়ত সৰ্বভূতে সনাতন সৰ্বভূতত অধিষ্ঠান কৰাজন সনাতন কোনোবাই সনাতন বুলি কৈছে সৰ্বভূতত অধিষ্ঠান কৰাগৰাকী কোনোবাই সনাতনী বুলি কৈছে সনাতন আৰু সনাতনৰ শক্তিটোক সনাতনী বুলি কোনোবাই কৈছে কোনোবাই শক্তিটোক কৈছে আৰু কোনোবাই মূলভূত বস্তুটোক কৈছে সনাতন সত্তাটোক কৈছে সত্তা আৰু শক্তিৰ মাজৰ যিটো মানে সেই উপাসনাৰ পাৰ্থক্যটোক লৈ কোনোবা বিভক্ত হৈছে কিন্তু যেতিয়া সকলোৱে গম পাব যে মূলভূত বস্তুটো এক তোমাৰ হৃদয়ত থকাজন মোৰ হৃদয়ত থকাজন একেজন অভিন্ন তেতিয়া একত্ব আহিব অৰ্থাৎ আধ্যাত্মিকতাই আমাক এক কৰে ধৰ্মীয় উপাসনাৰ ৰীতি এনেকুৱা কিছুমান আমাক কেতিয়াবা সাম্প্ৰদায়িক বিভাজন কৰে যেনে শৈৱ শাক্ত জ্ঞানপত্য বৈষ্ণৱ সেইকাৰণে মূলভূত মহাপুৰুষজনাৰ ইয়াৰ মূলভূত কথাটো হ'ল আধ্যাত্মিক চিন্তা চেতনাৰ স্ফুৰণ ঘটোৱা ভাওনাৰ যোগেদি কেৱল মাত্ৰ এটা লোকৰঞ্জন বা গ্ৰাম্য জীৱনক এটা
লুকুৱা হালাদৰ ব্যৱস্থা কৰা নাই হয়। এটা আধ্যাত্মিক উচ্চস্তৰীয় চিন্তাৰ মাজলৈ লৈ যোৱাৰ এটা প্ৰয়াস এইটো অভিনৱ আচলতে ধৰ্ম আৰু আধ্যাত্মিকতা বহু ক্ষেত্ৰত মানুহে সংপৃক্ত কৰি দিব বিচাৰে যে সংপৃক্ত নহয় আমাৰ দৰ্শকসকলেও বুজি পাইছে ধৰ্ম আৰু আধ্যাত্মিকতা কি ধৰ্ম মানুহৰ সকলোৰে বেলেগ বেলেগ হ'ব পাৰে কিন্তু আধ্যাত্মিক যিটো লক্ষ্য উদ্দেশ্য প্ৰত্যেকজন ব্যক্তিৰে একেই নহয় জানো তাত ধৰ্মটো চোৱা মানুহৰ ধৰ্মটো পৰিৱৰ্তন হয় হয় হাইড্ৰজেনৰ দুটা পৰমাণু অক্সিজেনৰ এটা পৰমাণুৰ লগত যোগ হৈ পানী উৎপন্ন হয় পৰমাণুৰ কিন্তু ধৰ্ম পৰিৱৰ্তন হোৱা নাই মানুহৰ কিন্তু হৈছে ধৰ্ম মানুহৰ কেৱল মানে ঈশ্বৰ উপাসনা সম্পৰ্ক নাই আজি ধৰা তোমাৰ লগত মোৰ বন্ধুত্ব আছে তোমাৰ লগত মোৰ সহৃদয়তা আছে কাইলৈ তুমি ব্যক্তি স্বাৰ্থৰ বাবে গৈ পেলাই এওঁৰ লগত বন্ধুত্ব কৰে তুমি মোক পাহৰি গলা তোমাৰ কিবা এটা স্বাৰ্থ আছে তুমি তেওঁৰ লগত সম্পৰ্ক কৰাত আপত্তি নাই কিন্তু তেওঁক কোৱাৰ নামত যে এইজনক যে আপুনি পাহৰি যোৱা ত্যাগ কৰিলা এইবিলাক মানে এইটো মানুহৰ ধৰ্ম হ'ব নালাগে মই সেই ধৰ্মটোৰ কথাও কৈছো গোটেই সকলো আৰু ৰাজগুৰু আপুনি ভাবেনে বাৰু এই আধ্যাত্মিকতাৰ যিটো স্খলন ঘটিছে এইটো কাৰণে বিভিন্ন সময়ত বৰ্তমান বিভিন্ন ধৰণৰ উৎপীড়ন বিভিন্ন ধৰণৰ সমাজ মানে বিৰোধী কাম কাজ হৈছে বুলি আপুনি মূলত আধ্যাত্মিকতাৰ অভাৱ প্ৰথম কথা হৈছে শুদ্ধ কথা কৈছো মানে নামঘৰবিলাক আমাৰ আছে হয়নে নামঘৰখিনি কিন্তু এখন সমাজ নাইকিয়া হৈ গৈছে নতুন চামৰ মাজত এইটো এটা ডাঙৰ কথা তাৰমানে নামঘৰটো থাকিলে নহ'ব নামঘৰটো আমাৰ সমূহীয়া উপাসনা জেগা আমাৰতো প্ৰত্যেকৰ ঘৰে ঘৰে উপাসনা থাকে আমি তাক নামঘৰ বুলি নকওঁ গুৰু আসন বা কিবা উপাসনা গৃহ পাই নহয় কিবা এটা নাম দিওঁ কিন্তু নামঘৰটো হ'ল আমাৰ সামূহিক উপাসনাস্থলী হয়নে তাত নামঘৰত আমি কেৱল ধৰ্মীয় কথাই নহয় আমাৰ সম্প্ৰীতিৰ কথাও আহে এই যে যিটো মানে নামঘৰ কেন্দ্ৰিক সমাজ ব্যৱস্থাটো যেতিয়া দুৰ্বল হ'ব তেতিয়া অসমীয়া সমাজ জীৱন দুৰ্বল হ'ব আৰু বহু ক্ষেত্ৰত দেখা যায় নামঘৰ কেৱল উপাসনাৰ স্থলী হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু গুৰুজনাৰ সেয়া উদ্দেশ্য আছিল জানো নাই তেওঁতো সাহিত্য কলা সংস্কৃতি সকলো দিশৰ এক আখৰা গৃহ হিচাপে নামঘৰক আগতে সৰু কিবা মানে কি কয় 2000 চনৰ পূৰ্বলৈকে সৰু সুৰা কিবা ঘটনা এটা ঘটিলে নামঘৰতে সমাধান কৰা হয় লোক আদালতৰ কাম কৰিছিলে তাৰমানে যিটো কথা আমি আঁতৰলৈ নোযোৱাকৈ হৈছিলে আৰু আগতে আমি যেতিয়া আৰু কথা কৈছো আজিৰ পৰা 30 বছৰ 35 বছৰ আগত মানুহে মাটি সীমালৈ কাজিয়া কৰিছিলে হয় নে দুৱাঙল মাটি কাৰণে কাজিয়া কৰিছিলে অভাৱগ্ৰস্তলৈ মানুহক কৰে তোমাক মই উপহাস কৰা নাই মোৰ দেউতাই বা মোৰ ককাই তেনেকুৱা ধৰণৰ প্ৰবৃত্তি থাকিব পাৰে কিন্তু নামঘৰ যেতিয়া বহে সেই শত্ৰুতা নাথাকে মানে নামঘৰে আমাক বেলেগ ধৰণে বান্ধি ৰাখিছে অসমীয়া জনজীৱন এই নামঘৰক উপেক্ষা কৰি যেতিয়া আমি নতুন বেলেগ এখন সমাজ গৈ গ'লো সেই সমাজখনৰ মাজত বিজতীয় কিছুমান বস্তু আহিলে আৰু সেইখিনি বস্তুৱে আচলতে আজি জাতিটোক মানে ফুপুলা কৰি তুলিছে সেইকাৰণে নামঘৰমুখী উত্তৰণটো হ'বই লাগিব তাৰমানে এইটো একদম আজিৰ তাৰিখত অসমীয়া জনজীৱনক একদম প্ৰাথমিক চৰ্ত হ'ব লাগে নামঘৰৰ প্ৰকৃত সৃষ্টিৰ উদ্দেশ্য আমি সফল কৰিব লাগিব নামঘৰে আমাক বেলেগ এটা কলেবৰ দিছে সকলোকে একত্ৰিত কৰি ৰাখিছে সকলোকে সমভাৱে চাবলৈ শিকাইছে আৰু আমাৰ প্ৰতিজন ল'ৰা ছোৱালীয়ে এটা আনুষ্ঠানিক জীৱন ক'ব আৰম্ভ হয় নামঘৰ পাই হয় যেতিয়া আমি স্কুললৈ যোৱাৰ পূৰ্বেতো আমি নামঘৰলৈ গৈছো কোনোবা আমাক লৈ গৈছে বেলেগ কথা বা কিবা কোনোবাই আখৰা কৰা দেখি গৈছো সেইটো বেলেগ কথা কিন্তু গৈছো নহয় জুই চলে তুমি গৈছা তুমি যি ভাৱতে নোযোৱা উত্তাপটো তুমি পাবা সেই উত্তাপটোৱে তোমাক এদিন লৌহ মানৱ গঢ়িব নামঘৰমুখী ব্যৱস্থাটো উত্তৰণ ঘটাবই লাগিব আমি ধৰ্ম আধ্যাত্মিকতা তাৰ পাছত আহিলো নামঘৰৰ উদ্দেশ্য আৰু নামঘৰৰ পৰা আমি পুনৰ উভতি আহিছো ভাওনাৰ মাজলৈ ভাওনা যি জনপ্ৰিয়তা বৰ্তমানৰ ইমান বহল জনপ্ৰিয়তা হৈছে বহু জনপ্ৰিয়তা পাইছে এই জনপ্ৰিয়তাৰ যদিও মাতৃভাষা ভাওনা বা দুটা ভাওনা অংকীয়া ভাওনা পৃথক কৰিছে এই মাতৃভাষা ভাওনাই কিন্তু জনপ্ৰিয়তাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে অনিলয়নে আপুনি শুদ্ধ কথা তাৰ কথা মই কৈছো জানে প্ৰাকৃতজনৰ ভাষা এইটো আজি কথা কৈছো আজি আমি এতিয়াৰ পৰা যদি এটা ব্যাপক চৰ্চা চলোৱা হয় অংকীয়া ভাওনা নতুন চামে আধুনিকতকে নল'ব নতুন তাৰ যাৰ য'ত শ্ৰদ্ধা আছে সি যাব এইটো শুদ্ধ কথা সেইকাৰণে আদৰি নল'ব কাৰণ তেওঁলোকৰ নিজৰ ভাষা নহয় লাগিব এক কথা সেইকাৰণে আচলতে অংকীয়াৰ পৰৱৰ্তী পৰ্যায়ত মানে মাতৃভাষাৰ সোঁতটো বৈ আহিছে আৰু দ্বিতীয় কথাটো হ'ল কি এই ভাওনাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি এই ভাওনাত যিখিনি কাহিনী লৈছে আমি ক'পা লৈছো আজিকালি বিভিন্ন জেগাৰ পৰা হ'লেও বা পুৰাণ মহাকাব্য
আমি ফালৰিকে দি যোৱা নাই। এইখিনিতে মই আৰু এটা কথা সুধিয়ে দিছো, আপুনি কথাটো যিহেতু সেইফালে নিছেগৈ। নাট ৰচনাৰ ক্ষেত্ৰত, নাট্যৰূপ দিয়াৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত এইটো প্ৰশ্ন আহে, বিভিন্ন ক্ষেত্ৰত আমিও সন্মুখীন হৈছো যে নাটৰ কাহিনী বিভিন্ন পুৰাণ মহাকাব্যত একেটা কাহিনীকে ভিন ভিন প্ৰকাৰে বৰ্ণনা কৰিছে বা ব্যাখ্যা কৰিছে। এই ক্ষেত্ৰত নাট্যৰূপকাৰসকল যিসকলে নাটখনক কাহিনী এটাক নাট্যৰূপ দিবলৈ যত্ন কৰে তেওঁলোক কিন্তু বিবুদ্ধিত পৰে। দুটা কথা হ'ল, এইটো মানে প্ৰতিযোগিতাৰ এটা বেয়া প্ৰভাৱ। প্ৰথম কথা হ'ল ক'বলৈ, মই তেনেকুৱা কেইখনমান নাট দেখিছোঁ। প্ৰথম কথা হ'ল কি, 18খন পুৰাণ, 2খন মহাকাব্য, সকলো পুৰাণৰ কাহিনীক্ৰমক মানে এই পৰম্পৰাত স্বীকাৰ কৰি লোৱা নাই। ৰামায়ণ মহাভাৰত হয়নে, ভাগৱত কেন্দ্ৰিক, পদ্ম পুৰাণৰ আজিকালি আহিছে, স্কন্ধ পুৰাণ বা বৈষ্ণৱ মাৰ্গৰ যিখিনি পুৰাণ আছে সেই পুৰাণৰ কাহিনী আলমত ৰচিত কাহিনীৰ ক্ষেত্ৰত কাৰো দ্বিমত নাথাকে। সেইকাৰণে যিকোনো পুৰাণৰ কাহিনী আনিলে নহ'ব। আৰু পুৰাণ কাহিনী হ'ল কি, পুৰা অপি নবীনম, পুৰা অপি নবীনম। কাহিনীক্ৰমত সি পুৰণা কিন্তু নিত্য নতুন। ভাগৱতটোতো আজি একেখন ভাগৱতকে পঢ়ি আছে হয়নে, কিন্তু এই হ'ল কি পুৰাণ, পুৰা অপি কাহিনীক্ৰমত পুৰণা হৈ নিত্য নতুন স্বাদ দিয়া। এতিয়া বিভিন্ন ধৰণৰ নাট ৰচনা কৰোঁতে দেখিছোঁ বহুতে কি কয়, জঁপিয়াই জঁপিয়াই মানে দৃশ্যসজ্জা চয়ন কৰা দেখিছোঁ। তাৰমানে সফল নাট্যকাৰ সেইজনে যিজনে মানে ৰসৰ ক্ষেত্ৰত গুৰুত্ব এটা নোপোৱা, কাহিনীৰ মাজত গুৰুত্ব এটা থকা কোনো এটা কথা সংলাপ বা কিবা এটা মাধ্যমেৰে যাতে লৈ যাব পাৰে যাতে। তাৰমানে তুমি ধৰা তোমাৰ জীৱনৰ ওপৰত আধাৰিত এটা ঘটনা, ইমান দীঘলটো হ'ব নোৱাৰে, তোমাৰ বাল্যকাল, যৌৱনকাল আৰু বৃদ্ধকাল, তিনিটা কাল। এই তিনিটা পৰ্যায়তে দেখুৱাই দিয়ে তোমাৰ মানুহজনক পূৰ্ণাংগভাৱে চোৱা নাযায়। তোমাৰ বাল্যকালৰ পিছত তুমি এটা পৰিৱৰ্তন হৈছে, সন্ধিক্ষণৰ যিটো হেৰি তুমি কোনোবা যৌৱনত এটা সংলাপৰ যোগেদি যদি তাক প্ৰতিভাত কৰি লৈ যাব পৰা, তেতিয়া নাটকখনত বিসংগতি নহয়, মানে দৰ্শকে বুজাত কোনো অসুবিধা নহয়। কিন্তু তাকে নকৰি যদি মানে নাট্যকাৰে জঁপিয়াই জঁপিয়াই যায়, তেতিয়া এটা নাট মই তেনেকুৱা কেইখনমান নাট দেখিছোঁ, তাৰমানে এনেকুৱা লাগিছে নাট মানে হ'ল কেইটামান বিশেষ বিশেষ দৃশ্যৰ সমষ্টি। কাহিনীক্ৰমৰ ধাৰাবাহিকতা তাত লোপ হৈ গৈছে। আচলতে এইটো জনজীৱনৰ ক্ষেত্ৰত কাহিনীটো ধূসৰিত হৈ যাব, সেইটো ভাওনাৰ উদ্দেশ্য ধৰ্মিতাত আঘাত কৰিব। গতিকে তেনেধৰণৰ নাট কেতিয়াও গ্ৰহণযোগ্য নহয়। শেহতীয়াভাৱে তুমি ধৰি ললো কৰ্ণ চৰিত্ৰটো মনোজগতৰ দুই এটা খবৰ দিব বিচাৰিছা, কৰ্ণ চৰিত্ৰ ধৰি ললো, কৰ্ণ চৰিত্ৰটোক গুৰুত্ব দিয়ে নাট্যকাৰজনে, কিন্তু কৰ্ণ চৰিত্ৰ দুই এটা কিন্তু দিব পাৰিবা। দিবলৈ যাওঁতে কৰ্ণ নামৰ মহাপ্ৰাণ চৰিত্ৰটোৰ যি চিৰন্তন আবেদন, চৰিত্ৰটোৰ যিটো উজ্জ্বলতা, সেই উজ্জ্বলতা হ্ৰাস কৰিব নোৱাৰিবা। কোনো এটা মুহূৰ্তত কি কয় পত্নী ৰাধা হেৰি সৈতে কি কয় পদ্মাৰ সৈতে একাকী মুহূৰ্তত থকা অৱস্থাত তেওঁ মহাৰ্থী কৰ্ণৰ পৰা স্বামী কৰ্ণ হ'ব পাৰে, কিন্তু স্বামী কৰ্ণ কৰিবলৈ যাওঁতে তুমি মহাৰ্থী কৰ্ণৰ যিটো চিৰন্তন আবেদন তাত তুমি আঘাত কৰিব নোৱাৰা। সেই দৃশ্যটোৰ উপযোগীকৈ কি কয় পদ্মা আৰু কৰ্ণৰ মাজত একাকী মুহূৰ্তত ৰস আস্বাদনৰ বাবে তুমি নিজস্ব মানে সংযোজন কৰিবা, কিন্তু কাহিনীক্ৰমত তাত তুমি আউল লগাব নোৱাৰিবা। তেনেধৰণৰ যদি কৰি দিয়া তেতিয়াহ'লে মই অলপ এখন চাইছিলোঁ কিবা নহুষ থকা চৰিত্ৰ এটা দেই। প্ৰথম সংলাপ মানে চৰিত্ৰটো প্ৰথম সংলাপটো কৈছে অতি কামুকতা প্ৰৱণ এটা চৰিত্ৰলৈ ৰূপান্তৰিত হৈছে। কাব্যিকতা আৰু মানে কামুকতা নহয়। চন্দ্ৰমণিয়ে কবিতা লেখে, তাৰমানে চন্দ্ৰমণি কামুক নহয়, সকলো কবি কামুক নেকি? নহয়। গতিকে সেই মই দেখিলোঁ নাটখনৰ চৰিত্ৰটোৰ প্ৰথম যিটো সংলাপ, প্ৰথম সংলাপটো কি আমি উপস্থাপন বুলি লওঁ, মই আমুকৰ ৰজা বা মই আমুক, গতিকে এনেকৈ কৰিলে এইটো উপস্থাপন, আমি চৰিত্ৰটোৰ সম্যক এটা উপস্থিতি গম পালোঁ। কিন্তু তাতে যদি চৰিত্ৰটো যেতিয়া উপস্থাপন কৰাৰ লগে লগে দেখিলোঁ চৰিত্ৰটো কামুক চৰিত্ৰ হৈ পৰিছে, কামপ্ৰৱণ চৰিত্ৰ এটালৈ ৰূপান্তৰিত হৈছে। কিন্তু ভাগৱতত লিখিছে মানে নহুষে 3টা বলৰ যুগত মানে স্বৰ্গপ্ৰাপ্তি হৈছিল, ইন্দ্ৰ হৈছিল। এটা হ'ল যোগবল, তপবল, বিদ্যাবল। যোগ, তপ, বিদ্যা এই 3টা বল থকা সপ্তঋষিয়ে চয়ন কৰা চৰিত্ৰটোক নাট্যকাৰে তেনেধৰণে ৰূপ দিব নোৱাৰিব নহয়। এইবিলাক হ'লে মানে পুৰাণগত কাহিনীৰ অপব্যাখ্যা হ'ব। এইবিলাক কিন্তু ক্ষেত্ৰত খুব সচেতন হয় আৰু একাধিক গ্ৰন্থ পঢ়িব লাগে। এইকাৰণে তাৰমানে কোনোবা এতিয়া ধৰি ললোঁ ভাগৱতখন আৰম্ভ হৈছে কি কয় মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পিছত,
ভাগৱতখনত দান ধৰ্ম ভীষ্মই দান ধৰ্ম স্ত্ৰী ধৰ্ম মুখ্য ধৰ্ম এনেকুৱা কথা শিক্ষা দিছে সেইখিনি বস্তু মানে শব্দকেইটা ইয়াত আছে ভাগৱতত কিন্তু মূল বিচাৰি গ'লে মহাভাৰতলৈ যাব লাগিব তাকে বিদুৰ চৰিত্ৰটো বিদুৰ নীতিৰ কথা এইপিনে উল্লেখ আছে কিন্তু বিদুৰ নীতিৰ কথা জানিবলৈ মহাভাৰতলৈ যাব লাগিব সেইকাৰণে যে তেনেধৰণৰ কোনো যদি ধৰি ল'লোঁ তেনে কোনো কাহিনীক্ৰমৰ ওপৰত যদি এখন নাট লেখা তেতিয়া মহাভাৰতখন আশ্ৰয় ল'ব লাগিব কাৰণ এই চৰিত্ৰটো মহাভাৰতৰ বিস্তৃত ৰূপ পাইছে গতিকে চৰিত্ৰটোৰ আদিতম স্থিতি বিচাৰি মহাকাব্য আশ্ৰয় ল'লে সি কেতিয়াও ভুল হ'ব নোৱাৰে তেনেধৰণৰ আশ্ৰয় লৈ যিবিলাক নাট লিখিছে সেইবিলাক নাট সফল হ'বই আৰু সেইবিলাক নাট সদায় জীয়াই থাকিব কিন্তু বাকীবিলাক যিবিলাক নাট এইবিলাক ক্ষণস্থায়ী এবছৰ দুবছৰ চলিব তাৰপিছত এইবিলাক নাটৰ গ্ৰহণযোগ্যতা নাথাকিব যিহেতু আপুনি বিভিন্ন প্ৰতিযোগিতাত বিচাৰকৰ এখন গ্ৰহণ কৰিছে আপোনালোক বিচাৰক হিচাপে মই এটা কথা সুধিব বিচাৰিছো ভাওনা কেৱল অভিনয় কেন্দ্ৰিক নহয় অভিনয়টো আমাৰ দৰ্শকৰ মাজত প্ৰায় বিভ্ৰান্ত হোৱা দেখা যায় যে ইমান সুন্দৰ অভিনয় কৰিছিলে এখনে কিন্তু পুৰস্কাৰ নাপালে আপোনালোকে বিচাৰ প্ৰক্ৰিয়াৰ মাজত কোনখিনি কথাক মুখ্য হিচাপে গ্ৰহণ কৰে যাৰ বাবে এটা দলে শ্ৰেষ্ঠ তৃতীয় শ্ৰেষ্ঠ বা বিফল হ'বলৈ সক্ষম হয় প্ৰথম কথা হ'ল গায়ন বায়নৰ অগ্নিগড় প্ৰৱেশৰ পৰা আমি দেৱকাৰ্য কৰোঁ গায়ন বায়নজনে জানিব লাগিব আমি দেৱকাৰ্য কৰোঁতে কোনটো ভূঞা আগবঢ়াব লাগে হয়নে আমি ক'ৰবাত উপবেশন কৰোঁতে কেনেধৰণে উপবেশন কৰিব লাগে তাৰ পৰা চোৱা যায় আমি কোনো দৰ্শকেতো গায়ন বায়ন নাচায় যদি আমি দেখিলোঁ যে মূল গায়নজনে অগ্নিগড়ৰ ভিতৰত বাওঁ ভৰিটো দি প্ৰৱেশ কৰিছে তেতিয়া সেই গায়ন বায়নজনক মই কি বুলি ভাবিম সেইযোৱা এক কথা বেছিভাগ গায়ন দেখোঁ এনেকৈ হেৰি সামৰাৰ পিছতে গায়ন বায়ন সামৰাৰ পিছতে আসনত উপবেশন কৰিবলৈ যায় আসনখনৰ এটা মৰ্যাদা আছে আসনখনৰ প্ৰতি ন্যূনতম এটা শ্ৰদ্ধাও মানে জনোৱা দেখা নাযায় সেইবিলাক দেখিলে ভাবোঁ তাৰমানে দলটো অভিনয় বা অন্য ক্ষেত্ৰত বাদ্যকাৰ হিচাপে শ্ৰেষ্ঠ কিন্তু প্ৰকৃতাৰ্থত গায়ন বায়নৰ যিখিনি আধ্যাত্মিক তত্ত্ব থাকিব লাগে সেইখিনি তেওঁলোকৰ নাই সেই শিক্ষাটো নাই কেৱল কলাগত শিক্ষাই শ্ৰেষ্ঠ হ'ব নোৱাৰে ইয়াত কলাগত শিক্ষা ইয়াত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন নহয় এতিয়া গায়ন বায়নৰ এটা নম্বৰ কটা গ'ল হয়নে তাৰপিছতে ওলালে কি কয় ধৰিলোঁ সূত্ৰধাৰিতে আচৰিত কথা সৰ্বভাৰতীয় পৰ্যায়ত এতিয়া হেৰি কি কয় সাৰংগ ৰাগটো কি কয় দিনত হয় কি মহাপুৰুষজনাই সাৰংগ ৰাগটো কি কয় আমাৰ সূত্ৰধাৰৰ মুখত দিছে আৰু ইয়াত সাৰংগৰ কেইবাটাও ভাগ আছে বৃন্দাবনী সাৰং এনেকৈ আছে কিন্তু কোনো সাৰংগ ৰাগ সৰ্বভাৰতীয় পৰ্যায়ত মানে ৰাতি নকৰে কিন্তু মহাপুৰুষজনে ইমান ধুনীয়াকৈ সাৰংগ ৰাগটো নিবন্ধ কৰিছে তাৰমানে সৰ্বভাৰতীয় পৰ্যায়ত হৈ থকাটোহে ভুল লাগে আৰু প্ৰথম যেতিয়া সাৰংগ ৰাগটো যেতিয়া সূত্ৰজনে সম্পূৰ্ণৰূপে নোৱাৰে কিঞ্চিতো যদি মানে সফল হয় তেতিয়া সেই সূত্ৰধাৰজনক কেতিয়াও মাত লাগি ধৰিব নোৱাৰে ৰাগটো দিয়াৰ লগে ৰাগটো অন্তৰ্মুখী এতিয়া ৰাম শব্দটোক হেৰি কৰি কোৱা হয় ৰাম ৰময়তী ৰাম মানে সেই শব্দটো যথাৰ্থ মানে য'ৰ পৰা শব্দৰ উৎপত্তি হ'বলৈ তাৰ পৰা যদি উৎপন্ন কৰে মানে শব্দটো উলিয়াব পাৰে সেই ৰামজনে ভিতৰত থকা ৰামজনে চৈতন্য হয় সেই সূত্ৰধাৰজন দেখিবলৈ ধুনীয়া হওক নহওক পিছৰ কথা তেওঁ উপস্থাপিত প্ৰতিটো বাক্য সৰ্বাংগ সুন্দৰ হ'ব উচ্চাৰণ ৰীতি ভাল হ'ব তাৰপিছত সংস্কৃত শ্লোক দিছে হয়নে সংস্কৃত শ্লোকে জিভাৰ জড়তাটো নাশ কৰে আৰু কিন্তু ইয়াত বেছিভাগ এটা দেখি মানে দুহে সূত্ৰধাৰৰ চইচত মানে নিৰ্বাচন অনুযায়ী সংস্কৃত শ্লোক হয় এইটো বৰ মানে ডাঙৰ মানে দুৰ্ভাগ্য কথা শ্লোকটো নাটখনৰ লগত খাপ খুৱাব লাগে হয় পৰমা ভগৱন্তৰ প্ৰশস্তিমূলক শ্লোক এটা হয় কিন্তু ৰাম থকা হেৰিখনৰ ৰামায়ণৰ কিবা শ্লোক এটা দিলে ভাল লাগে বা কৃষ্ণ ওলাব কৃষ্ণ বিষ্ণু পাৰ্থক্য নাই কিন্তু কৃষ্ণ ওলোৱাব কৃষ্ণ কথা যদি কৃষ্ণ সম্পৰ্কে যদি শ্লোক এটা থাকে শুনি ভাল লাগে বোলে হেৰি কি কয় কৃষ্ণৰ 3টা পৰ্যায় মহাভাৰতৰ কৃষ্ণ কি কয় বোলে এই শিশুলীলাৰ কৃষ্ণ এই শিশুলীলাৰ যদি কোনো ভাল শ্লোক এটা বহু ইমান দিব্য মহিমাযুক্ত শ্লোক হেৰি আছে ৰূপ বৰ্ণনা শ্লোক আছে তেনেকুৱা শ্লোক এটা দিলে ভাল লাগে আৰু শ্লোকটো যথাৰ্থভাৱে মানে গাবলৈ শিকিব লাগে আচলতে ক'ত কোনটো কি শব্দৰ অৰ্থ শব্দৰ উচ্চাৰণ এইকেইটাৰ ওপৰত যদি হয় সি নিঃসন্দেহে সুন্দৰ হ'ব আৰু এই বস্তুখিনিৰ ওপৰত যদি যেতিয়াই নিদিয়ে তেতিয়া আমি সূত্ৰধাৰজনক ভাল নচা সূত্ৰধাৰজন দেখিবলৈ ধুনীয়া সূত্ৰধাৰজন তেতিয়া সফল নহ'ব পাৰে এতিয়া সূত্ৰধাৰে এটা নম্বৰ কমালে গায়ন বায়নে এটা নম্বৰ কমালে
তাৰপিছতে চালোঁ আমি অভিনয়, তাৰপিছত চালোঁ নাটকীয় কাহিনীৰ যথাৰ্থ উপস্থাপন, চৰিত্ৰৰ পুৰাণগত বা মহাকাব্যগত অৱস্থিতিৰ যথাৰ্থ চয়ন, এই গোটেই বস্তুখিনি চাম। তুমি কৃষ্ণৰ ভাও কৰিছা বা বিষ্ণুৰ ভাও কৰিছা, তুমি কোনজন কৃষ্ণ কৰিছা। এতিয়া মহাভাৰত ভগৱান শ্ৰীকৃষ্ণই ধৰাধাম লীলাত 3টা ৰূপ চৰিতাৰ্থ কৰিছে। গুষ্ঠ লীলাত তেওঁ প্ৰেমঘন, কি কয় দ্বাৰকা লীলাত তেওঁ প্ৰতাপঘন শৌৰ্যবীৰ্যশালী, অৰ্জুনৰ ৰথৰ সাৰথীৰ পৰা অস্বস্থ বৃক্ষৰ তললৈকে তেওঁ প্ৰজ্ঞাঘন জ্ঞান মূৰ্তি। এজন প্ৰেমঘন, এজন প্ৰতাপঘন আৰু এজন জ্ঞান গুৰু, জ্ঞান প্ৰদায় গুৰু ৰূপে অৱতীৰ্ণ গুৰুমূৰ্তি, এই 3জন কৃষ্ণ। এই দৰ্শকে তুমি যদি ধৰি ললো কি কয় মহাভাৰতৰ মানে যুদ্ধৰ কুৰুক্ষেত্ৰ যুদ্ধৰ কৃষ্ণজন কৈছে, তুমি যদি খুব অতি লাস্য মধুৰ মানে প্ৰেমসিক্ত এটা নহ'ব অৱয়ব লৈ যদি ওলাই আহা, দৰ্শকে তোমাক ভাল পাব, কিন্তু বিচাৰক হিচাপে আমি নম্বৰ দিব নোৱাৰো। আমাৰ সীমাবদ্ধতাটো সেইটো, তেনেধৰণে চাওঁ। কিন্তু কথাটো হ'ল এইটো, কিন্তু কেৱল অভিনয় দক্ষতাত নহয়, চৰিত্ৰৰ যথাৰ্থ উপস্থাপন, মানে পুৰাণ বা মহাভাৰতগত অৱস্থিতি, এই গোটেইখিনি বস্তুৰ ওপৰত মানে চৰিত্ৰটোৰ দখল আছে নে এই কথাটো চাওঁ। কেতিয়াবা কিবা এটা সংলাপ ভুল হৈছে, এইটো বেলেগ কথা। তুমি এতিয়া বোলে নাটখনৰ ভিতৰত বোলে 20টা দৃশ্য, 20টা দৃশ্যৰ ভিতৰত তুমি 10টা দৃশ্য তোমাক লৈ আছে, ইমান এটা দৃশ্যত কিবা এটা হেৰি হ'ব পাৰে, তাৰ কাৰণে তাৰমানে হেৰি নাই। কিন্তু মূলভূত বস্তুটো যদি আঘাত কৰা, বোলে আজি চন্দ্ৰমুনিয়ে বোলে হেৰি কি কয় মোহিনী ওলাবলৈ গৈ বোলে বেলেগ মোহিনী হ'ল, কামকেলি মোহিনী হ'ল, তেতিয়াহ'লে মহাপুৰুষজনৰ যিটো ধ্যান ধাৰণা সেইটো অৱমাননা কৰা হ'ব। তেনে ক্ষেত্ৰত কিন্তু ৰেহাই দিবলৈ বেয়া পায়। হয়, সেইটোৱে মানে কেৱল কলাত্মক দিশৰ প্ৰতি চক্ষু নিবন্ধ থকাৰ বাবে আমাৰ ভাওনা শিল্পীসকল বা দৰ্শকসকলৰ মাজত প্ৰতিযোগিতাৰ পাছতে এটা প্ৰৱণতাই দেখা দিয়ে বিতৰ্ক। শুদ্ধ নাই, বিতৰ্কটো হয় না, বিতৰ্কটো কৰিবা, কিন্তু সেই স্থলীটো হ'ব লাগে। আজি ধৰা আজি ইয়াত তুমি বিচাৰক হিচাপে বহি আছা নে, 7 দিন তুমি ঘৰৰ পৰা নাই, 8-9 দিন তুমি ঘৰলৈ আহিলা, ইয়াত আহি যদি তোমাক যদি কোনোবাই প্ৰশ্ন কৰে ফোনত, তোমাৰ এটা অশান্তি লাগিব। তথাপিতো তেনেকৈ কৰিলেও যিমানকণ জানো কৰিবলৈ চাওঁ, তাৰমানে বহীখন কেইদিনমান থৈ দিওঁ তাৰমানে, আৰু মই অতি সূক্ষ্মভাৱে চাওঁ। যোগাত্মক কথাখিনি চাওঁ, বিয়োগাত্মক কথাখিনি চাওঁ, দুইখিনি কথাৰ ওপৰত। এতিয়া সহজ কথা কৈছোঁ, আটাইতকৈ বেয়া হৈছে কি জানা, পুনঃ অভিনয় প্ৰদৰ্শনৰ প্ৰৱণতা। ধৰা তুমি কোনোবা সীতা লওঁতে এনেধৰণৰ অভিনয় কৰিছিলা, মই কাইলৈ শৈবা লওঁতে মই তোমাক অনুকৰণ কৰিছোঁ, বা মই দ্বিতীয় লওঁতে যদি অনুকৰণ কৰিছোঁ, একেটাই হৈছে। এই যিটো অনুকৰণ প্ৰৱণতা, এইটোৱে আচলতে চৰিত্ৰ লাঘৱ কৰিছে। এতিয়া দেখিছোঁ কি হেৰি কথা কৈছোঁ, নৃসিংহ অৱতাৰ কি কয় মাজতে সেই কি কয় নাৰদৰ চৰিত্ৰ গমেই পায়, দৰ্শকে আগতেই গম পায় কি হ'ব, কি কৰিব, এতিয়া গোটেইখিনি গম পায় যে এইবিলাক আপোনাৰ কোনো কাৰোবাক অনুকৰণ কৰি নাই। আজি তোমাৰ মাতত তোমাৰ অৱয়ৱত যিটো অভিনয় ভাল লাগিব, সেইটো মোৰ মাতত মোৰ অৱয়ৱত সেইটো নিজস্বতাৰ প্ৰয়োজন আছে। এতিয়া তাত তোমাৰ নিজস্ব যিটো আছে সেইটো তাত লগাবলৈ চোৱা। এতিয়া মই চাওঁ এটা কথা, হেৰি কি কয় হিৰণ্যকশিপুৰ মাক হয়নে, আৰু অন্ধকৰ মাক, চৰিত্ৰটো দুটা পৰ্যায়ৰ চিত্ৰণ। মানুহ একেগৰাকী, হিৰণ্যাক্ষ বধৰ পূৰ্বত ওলোৱা যিগৰাকী, সেই মানুহগৰাকী ইমান হেৰি কি কয় বিদ্ৰোহী বা ইমান মানে বিষ্ণু বিদ্বেষী নহয়। তেওঁ ঋষি পত্নী, তেওঁক ঋষি পত্নী হিচাপে উলিয়াব লাগিব। তেওঁ পুত্ৰকাংক্ষা আছে, প্ৰত্যেক বিবাহিতা মহিলা পুত্ৰপাত্ৰীৰ অধিকাৰ আছে। শ্ৰমিক কোৱা মানে তেওঁ অসৎ চৰিত্ৰ নহয়। কেতিয়াবা অসৎ হৈছে যেতিয়া হিৰণ্যাক্ষক মাৰিলে, হিৰণ্যকশিপুক মাৰিলে, তাৰপিছত 100 পুত্ৰ মাৰিলে, তেতিয়া বিষ্ণু বিদ্বেষী হৈছে। অৰ্থাৎ অন্ধকৰ মাক গৰাকী, যদি অন্ধকৰ মাক গৰাকীৰ দৰে যদি এইগৰাকী সিংহ অৱতাৰটো ওলায়, কেনেকে হেৰি কৰিব কোৱা, তাৰমানে গোটেই কাহিনী জনসাধাৰণকো এটা ভুল বাৰ্তা দিয়া হৈ গৈছে। কশ্যপ ঋষিৰ পত্নী হিচাপে তেওঁ প্ৰথম অৱস্থাত ঋষি পত্নী হৈ গ'ল, পৰিৱেশে বেয়া কৰিছে, সেইকাৰণে বিষ্ণুৰ প্ৰতি তেওঁ বিদ্বেষ ভাৱ জন্মিছে অন্ধকৰ ক্ষেত্ৰত, সেইটো বেলেগ কথা। কিন্তু এই দুইটা চোৱা আমুকে এনেকুৱা কৰা দেখি ভাল লাগিছে, তেনেকে কৰি দিলো, এই প্ৰৱণতা বেলেগ। সেই তেনেধৰণৰ সাজ সজ্জাও পিন্ধা দেখোঁ। প্ৰতিবাদী মানে চৰিত্ৰটো বুজাবলৈ কলা পিন্ধিব লাগিব এই কথা নহয়, তাৰমানে চৰিত্ৰটোৰ মানে পুৰাণগত যিটো অৱস্থিতি,
কাৰ পত্নী, কোন পৰম্পৰা, এইখিনি অক্ষুণ্ণ ৰাখি পেলাই প্ৰতিবাদী কৰি উলিয়াব পাৰি। এইবিলাকৰ কথাত মানে সচেতন হ'ব লাগিব, নহ'লে তাত এই নাটকে এটা মানে বেয়া পৰ্যায়লৈ গুচি যাব। এতিয়া বিতৰ্কখিনিৰ কথাক লৈ মই এটা আধুনিক কথা এটা কৈছো। বিতৰ্কখিনি দূৰ কৰিবলৈ আপুনি ক'লে যে মঞ্চতে তালৈ যাব লাগে। এনেকুৱা ধৰণো হয়, বহুত দূৰৰ দল এটা থাকে, তেওঁলোকে ফলাফলত পুৰস্কৃত নহ'ল, তেওঁলোকে আহিবলৈ অসুবিধা হয়। তাৰ বাবে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰি নেকি, প্ৰতিখন ভাওনাৰ পাছত তেওঁলোকৰ ভুল ত্ৰুটিখিনিক বিচাৰক আৰু পৰিচালক তথা অভিনেতা বা শিল্পীসকলৰ মাজত এক আলোচনা? সেইটো ভাল, সেইটো যোগাত্মক কথা। তেনেধৰণৰ কৰিলে কাৰো বিতৰ্কও নাথাকে, গম পাই যাব যে আমাৰ এইখিনি ভুল হৈছে। কিছুমান কথা হেৰি থাকে তাৰমানে আৰু কিছু হয়, তাৰমানে মই দেখিছোঁ, এইটো মানে ভিতৰুৱা কথা। এনেধৰণৰ বিচাৰ হয়, এই কি কয়, ধৰা 7 দিন বহিছে 14খন নাটক, অৱসাদ আহে, দেখিলে এই নাটখন আৰম্ভণিতে দেখিলে নাযাবগৈ, তাৰমানে বিচাৰকে তেতিয়া বৰ বিশেষ মনোনিৱেশ নকৰে। গতিকে মই যিটো চিষ্টেমৰ এইটো কৰিলে তেওঁলোকেও চাব লাগিব, তেওঁলোকে ধৰিব নহয়। কিন্তু মই সদায় কি কওঁ জানে, অন্ততঃ মোটামুটি এটা মানে তেখেতলোকৰ মানে চিত্ৰ এটা মই আঁকি থবলৈ চেষ্টা কৰোঁ। এই কাৰণে ক'ত ভুল হৈছে, ক'ত শুদ্ধ হৈছে, এতিয়া পৰৱৰ্তী সময় শুদ্ধ হ'ব পাৰে। যদি মোক তেওঁলোকে সোধে যে আমাৰখনৰ কি ভুল পালে, হৈছে ভুল 2-4টা হৈছে, কিন্তু মই ক'ব নোৱাৰোঁ, তেতিয়া মই দলটোৰ ওচৰত নিজক সৰু হোৱা যেন লাগিব তাৰমানে। সেইকাৰণে আচলতে সেইবিলাক মই কৰি যাওঁ, কিন্তু বহুত বিচাৰে নাযায়। এইটো হৈ যায় তাৰমানে 14খন ভাওনাত বহি দিয়াৰ লগে লগে আমনিও লাগে, সেইবিলাক হয়। কিন্তু এই ধৰণে যদি বহি পেলাই কথা পতা হয়, তেতিয়া সমাধানৰ সূত্ৰ ওলায়, তেতিয়া সংস্কৃতিৰ দীৰ্ঘজীৱ আৰু কোনো কাৰো প্ৰতি মানে বেয়া মন্তব্য কৰা মানে প্ৰৱণতাটো নাথাকে। ভাওনাৰ দৰে এটা ইমান সমৃদ্ধ কলাক এই বিতৰ্কখিনি আমি এটা নে শুনাব, বিতৰ্ক আছে, তুমি প্ৰশ্ন সোধা মানে বিতৰ্ক নহয় দেই, তুমি জানিব বিচাৰিছা কিবা এটা, কোনো এইটো তুমি সদায় এইটো জানা, পাৰফেক্ট জাজমেণ্ট কেতিয়াও সম্ভৱ নহয়। তোমাৰ যোগাত্মক কথাটো লিখোঁতে মই লিখি দিওঁতে যোগাত্মক কিবা এটা থাকি যাব পাৰে। এইটো গতিকে সেইকাৰণে কোনো এটা তাৰমানে শুদ্ধ বুলি কয়। আৰু কেতিয়াবা ধৰা মোৰ দৃষ্টিভংগীয়ে চাইছে দৃষ্টিভংগী সেই মোৰ আছিলে বিচাৰ কৰাৰ ক্ষেত্ৰত দৃষ্টিভংগীৰ প্ৰভাৱ নিশ্চয় পৰে। আপুনি যদি ভাবি ললে এই চৰিত্ৰটো প্ৰথম ওলাইছে, এইটো ভুল কৰিছে, আপুনি সেই ভুল দৃষ্টিভংগীয়ে চাই গোটেই চৰিত্ৰটো চাগে ভুলেই দেখিব নেকি? না কয় যে কথাটো আছে, মই সৰ্বসাধাৰণতে বৰ মানে হেৰি কি কয়, বৰ মানে আখৰিক প্ৰৱণতাৰ চৰিত্ৰবিলাক চাই বৰ ভাল নাপাওঁ। কিন্তু মই বিচাৰ কৰোঁতে সেইটো মই নাচাওঁ, তাৰমানে মই অভিনয়টো চাওঁ। এইকাৰণে তাৰমানে মোৰ অভিৰুচিত তেওঁ ওপৰত জাপি দিব নোৱাৰে। মই আখৰিক প্ৰৱণতা থকা চৰিত্ৰক বেয়া নিৰপেক্ষ, তাৰমানে মই তেখেতক নম্বৰ কমকৈ দিম এইটো নহয়। সেইকাৰণে কিছুমান বিচাৰকৰ কিছুমান প্ৰভাৱ পৰি যায়, এইটো অজ্ঞাত হ'লেও পৰে, এইটো কৈ লাভ নাই। বিতৰ্ক বা এইবিলাকৰ ক্ষেত্ৰত বিচাৰকৰ কোনো ক্ষেত্ৰত 1-2% হ'লেও দুখ নাথাকে, সেইটো শুদ্ধ কথা, বিচাৰকৰ ভুল থাকে, কিন্তু তথাপি তাৰ মাজত নিৰ্ভুলভাৱে কৰিবলৈ। এই কাৰণে চোৱা, আমি বিচাৰ কৰাৰ আগতো ভাওনা আছিলে, ইয়াৰ পিছতো থাকিব লাগিব। বিচাৰ প্ৰক্ৰিয়াটো যদি ভাওনাৰ প্ৰতি এটা চামক যদি মানে আঁতৰাই পঠিয়াওঁ, তেতিয়াহ'লে আমি বিচাৰ কৰি ভাওনাক সমৃদ্ধ কৰিছোঁ নে মানে অৱনমিত কৰিছোঁ, এই কথাটো এটা ডাঙৰ পাৰ্থক্য। আৰু দ্বিতীয় কথা, যিখন আসনত বহা এখন ধৰ্মৰাজৰ আসন, ন্যায় বিচাৰ হয়নে, যদি মই সেই আসনখনৰ উপযোগী নহওঁ, মই যথাৰ্থ বিচাৰ কৰিবলৈকে যদি মই সক্ষম নহওঁ, শাৰীৰিক মানসিক দুইটা ফালৰ পৰা, তেতিয়াহ'লে মই সেই চকীখনক অৱমাননা কৰিছোঁ নাই। মই যিখন চকীত মোক বহাই এটা সন্মান দিছে, সেই চকীখনক মই অৱমাননা কৰা মানে মই সমগ্ৰ প্ৰক্ৰিয়াটোক অৱমাননা কৰা, মানে এইটো আত্মপ্ৰতাৰণা। গতিকে তেনেধৰণৰ কাম মানে হ'ব নালাগে, এইবিলাক বিয়োগাত্মক কথা। এতিয়া আপুনি ভাওনা প্ৰতিযোগিতাৰ লগত জড়িত, ভাওনা সংস্কৃতিৰ লগত জড়িত, আধ্যাত্মিকতাৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি। আপোনাৰ কোনোবাখিনিত কেতিয়াবা এনেকুৱা ভাৱ হয় নেকি, এইবিলাক কৰি ইমান এনেকুৱা হৈছে, কাৰোবাৰ মনত দুখ দিয়া নিচিনা হৈছে নেকি, এইবিলাক কৰি মই বেয়া কৰিছোঁ নেকি, এনেকুৱা ভাৱ কেতিয়াবা হয় নেকি? এটা থাকে, বিচাৰকৰ বিশেষ বঁটা থাকে দেই, মই কৈছোঁ, মই কোনোদিন নিদিওঁ সেইটো, মোৰ কোনো মানুহ নাথাকে তাৰমানে কথাটো কি, তাত যিমানখিনি চৰিত্ৰ অভিনয় কৰিলে ভাওনাখন হয়নে, 14খন হৈছিলে বা 20খন ভাওনা হৈছিলে, প্ৰতিজনে মোৰ একেটা সংস্কৃতিৰ মাজত নাই জানো, তেওঁলোকে কৰিছে কাৰণে মই বিচাৰ, আৰু মোৰ সংস্কৃতিটো তেওঁলোকো আছে, তেওঁলোক সকলোৱে মোৰ বাবে বিশেষ, সকলোকতো মই দিব নোৱাৰোঁ। সেইকাৰণে মই কওঁ যে মোৰ কোনো তেনেধৰণৰ নাই। কিন্তু তথাপিতো এটা কথা কওঁ যে ধৰক এতিয়া এটা কথা, সকলোকে সামৰি ল'বলৈ এতিয়া আপেক্ষিকভাৱে ধৰি লওঁ, আজি যদি বোলে হেৰি নলবাৰীৰ পৰা ভাওনাখন আহিছে, সেই ভাওনাখনক উৎসাহিত কৰিবলৈ কিবা এটা কৰিব লাগে। এইকাৰণে সেইফালে আমাৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত এটা ভূমিকা গ্ৰহণ কৰা হয়, সেইটো ক্ষেত্ৰত উৎসাহিত কৰিবলৈ কিবা এটা মই মানে বাকীজনক কওঁ যে চাবচোন তেখেতলোকক কিবা এটা কৰিব। এইবাৰ ইয়াতে ক'ৰবাত গুৱাহাটী টিম এটা কৰিছিলেই, কৰিছে আৰু ভালেই হৈছে, মানে সকলোৰে অধিকাৰ আছে,
তথাপি মই খালি শেষত কৈছোঁ যে কিবা এটা কৰিব পাৰি নেকি দলটোক এটা উৎসাহ আচলতে সেইটো অন্যায় নহয় বুলি আমি ভাবো কাৰণ তেওঁলোকে গুৱাহাটী বা নলবাৰী সিমান দূৰৰ পৰা আহি ইয়াত ভাওনা প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰত আহিছে আমাৰ দৰে আমি সদায় কৰি থকা মানুহখিনিৰ লগত তেওঁলোক তুলনা কেতিয়াও নহয় তেওঁলোকৰ ইয়াত কিবা এটা পাই গ'লে তেওঁলোকে উৎসাহ এটা পাব পৰৱৰ্তী সময়ত আৰু প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব এটা সংস্কৃতি গোটেই অসমখন চানি ধৰিব সেই ক্ষেত্ৰত তেনেকুৱা সময় এৰা ধৰা কেতিয়াবা কৰিবলগীয়া বাকী অন্য কথা নাই মোৰ কোনোদিন মোৰ নিজস্ব কোনো নাই মানে হেৰি বুলি নাথাকে তাৰ নাথাকে আৰু ভাওনাৰ অধিক জনমুখিতাই কেতিয়াবা সন্দেহ বা সংশয়ৰ ভাৱ একালত বৃন্দাবন একালত পৰেচন মহাপুৰুষ দিব্য লীলাভূমি বৃন্দাবন চন কৰিছে হয়নে ভাওনা ক্ষেত্ৰত আহিব পাৰে কিন্তু ইয়াৰ কথাটো যেতিয়ালৈকে মূলভূত দৰ্শন আৰু উপস্থাপন এই দুটাৰ ওপৰত সচেতন হ'ব তেতিয়ালৈকে ভাওনা মানে এই ভয়টো কৰিবলগীয়া নাই তাৰমানে মূলভূত দৰ্শনটো হ'ল কি মানে ধৰ্মৰ জয় সত্যৰ জয় অসত্যৰ পৰাজয় হয় আৰু কি কয় উপবেশন হ'ল এইটো এনেভাৱে গ'লে যাতে ই কেতিয়াও লঘু হাস্যৰসলৈ নাযায় এতিয়া দেখিছোঁ বহুত ভাওনাত কিন্তু এইটো আহিছে লঘু হাস্যৰসৰ কাৰণে বেলেগ ধৰণৰ মানে এনেকৈ হেৰি গৈছে সন্দামৰ্ক শুক্ৰাচাৰ্য গুৰুবত গুৰু পুত্ৰেছো গুৰু পুত্ৰকো গুৰু বুলি ভাবিবলৈ কৈছে হিৰণ্যকশিপুক গুৰু মানে পুত্ৰক শিক্ষা দিছে সন্দামৰ্ক চৰিত্ৰটোৰ লৈ মানে ইমান লঘু হাস্যৰস অৱতাৰণা কৰা মানে যুক্তিযুক্ততা নাই হাস্যৰস প্ৰয়োজন আছে বুলিয়ে বেছি কৰে বেছি কৰাটো সেইবিলাক মানে এটা সীমাৰ মাজত থাকি কৰিব লাগে যিমান দূৰলৈকে গ'লে মানে হেৰি নহয় আৰু এটা কথা ভাওনা এখনৰ মাজত এটা কোলাহলপূৰ্ণ যদি পৰিস্থিতি এবাৰ যদি এটা দৃশ্য আনি দিয়ে সেই পিছত 2-3টা দৃশ্যলৈ তাৰ প্ৰভাৱ থাকি যায় সেইকাৰণে সেই এটা পাতলা দৃশ্য পাতলীয়া দৃশ্য এটাৰ পাছত গধুৰ দৃশ্য এটাই মানুহৰ মনত চুব নোৱাৰে সেই হাঁহিটোতে থাকি যাব নোৱাৰে গতিকে তেতিয়া সেইটো হ'লে মানে কাহিনী ক্ৰমৰ ভিতৰত আকৌ সোমাবলৈ দৰ্শকক বহুত সময় লাগে এই কথাখিনি চাব লাগিব সেইকাৰণে কৈছোঁ মূলভূত আবেদন আৰু মানে উপস্থাপন শৈলীৰ ওপৰত যেতিয়ালৈকে সচেষ্ট হ'ব তেতিয়ালৈকে ভাওনাই আমাৰ বিজয় ধ্বজা বহন কৰি থাকিব আৰু এটা কথা মোৰ আপোনাৰ পৰা জানিবলৈ মন গৈছে আপোনাক বিভিন্ন মঞ্চত আপুনি এজন সুবক্তা হিচাপে আপুনি পৰিচিত আপুনি ইমান সুন্দৰকৈ সংস্কৃত শ্লোকবিলাক কয় বা কথাবিলাক কয় আপোনাৰ এই সংস্কৃত যিবিলাক আপোনাৰ কথা বতৰা শ্লোক এইখিনি মই যথেষ্ট অনুসৰণ কৰোঁ ভাল লাগে আপুনি এইখিনি কেনেকৈ আপোনাৰ আয়ত্তাধীন হৈছে আয়ত্তাধীন মানে মোৰ দেউতা সংস্কৃত মগৰাহাট হাইস্কুলৰ সংস্কৃতৰ শিক্ষক আছিলে এটা সৰুৰ পৰা এটা পৰিৱেশ আছিলে আৰু দেউতাক কোনোদিন কিতাপ লৈ পঢ়োৱা দেখা নাই অত্যাধিক খং আছে কাৰণে মই সংস্কৃত নল'লোঁ দেউতাৰ ছাবজেক্টটো নোলোৱাৰ পিছত আচলতে আমি ভাবি থাকোঁ কিবা হয় আগতে বেলেগ ধৰণৰ সপোন আছিলে তাৰপিছত 2099 চনৰ মানে 10 জানুৱাৰী মোৰ দেউতাৰ বিয়োগ ঘটিছে আৰু সেইদিনাখন মোৰ জীৱনৰ এটা পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তিত জীৱনটোৰ ধাৰাত বৈ যাওঁতে 2006 চনত মই দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুচক লগ পালোঁ তাৰপিছতে তেখেতৰ লগত এটা সম্পৰ্ক গঢ় ল'লে সততে হেৰিখন 2008 চনত মোৰ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ এটা টিভি চেণ্টাৰ এটা চাকৰি ঠিক হৈছে প্ৰভুচক ক'লে এনেকৈ বোলো হেৰি চাকৰি এটা ঠিক হৈছে মই এনেকৈ ডিব্ৰুগড় ফালেহে যাম মোক ক'লে মাক বোলো হেৰি মা ইয়াতে থাকিব বোলো মাক কোনে ৰখিব বোলো মায়েহে মোক ৰখি আছিলে তাক ক'লে ৰ'বাচোন তুমি সিদ্ধান্ত নকৰিবা তাৰপিছত মই সেই 8 চনত প্ৰভুজৰ তালৈ গুচি গ'লোঁ প্ৰভুজৰ সংস্কৃতত এটা বেলেগ ধৰণৰ দখল আছে তেখেতে নৃত্য ভাগৱতত প্ৰতিদিনে মানে অতি কমকৈ 7টা সংস্কৃত শ্লোক অন্যৰ সৈতে ক'ব লাগে সংস্কৃত ভাগৱতখন বিষ্ণু পুৰাণ গীতাৰ ওপৰত এটা বেলেগ ধৰণৰ মানে তেখেতৰ দখল আছে আৰু সংস্কৃতৰ দখল আছে কাৰণে প্ৰভুজৰ নামঘোষা যেতিয়া আমাক বুজাই তাৰমানে নতুনকৈ শুনাৰ দৰে লাগে তাৰ নামঘোষাখন তেতিয়া খুব জটিল লাগে এনেই পঢ়োঁতেতো মানে বগৰীৰ লগতো হেৰি গৈছে নামঘোষাখন ভিতৰৰ বস্তুবোৰ কিন্তু প্ৰভুজে খুব প্ৰাঞ্জলভাৱে বুজায় কাৰণ সংস্কৃতৰ দখল থকাৰ কাৰণে ইয়াত সংস্কৃতমূলীয় শব্দ বেছি আছে নামঘোষাত সেইকাৰণে মানে হেৰি কৰে আৰু গোটেই পৰিৱেশটো মানে সংস্কৃত মোক এদিন প্ৰভুজে সুধিছিলে হেৰি প্ৰভুজে কৈ থাকে মই শুনি থাকোঁ সংস্কৃত এটা চৰ্চা চলি থাকে নে এদিন কিবা গীতাৰ কথা ওলালে নাজিয়াত হেৰি কাৰ্যসূচী এভাগ আছে প্ৰভুজে আহিব নোৱাৰে গীতাৰ হেৰি লয় এতিয়া ডাক্তৰ কি কোঁৱৰ বুলি এজন আছিলে দেই হেৰি তেখেত ঢুকালে হেৰি নাজিৰা খুব মানে আধ্যাত্মিক চিন্তা চেতনাৰ ক্ষেত্ৰত তেখেতৰ এটা ভাল দখল আছিলে তালৈ মাতিলে মোক প্ৰভুজে মোক পঠিয়ালে মই ক'ব নোৱাৰো গীতাখনৰ ওপৰত হেৰি বুলি তাৰপিছতে গৈ পেলাই তাত দেখিছোঁ মোক গীতাৰ ওপৰত মানে ক'বলৈ দিছে মই সেইদিনা
প্ৰথম সেইদিনা গীতাৰ ওপৰত মানে মই কিবা এটা ক'বলৈ চেষ্টা কৰিছোঁ। কৈ হোৱাৰ পিছত মোক প্ৰফেচৰে ফোন কৰিলে, হেৰি কাৰ্যসূচীটো ভালেই হ'ল বুলি শুনিছোঁ। মোক কেনেকৈ গম পালে? বোলে দিলীপ চেতিয়া মুখেদি গম পালোঁ। প্ৰফেচৰে পূৰ্বে জানে, মোক কিন্তু এদিন সুধিছিলে যে তুমি গীতাখনৰ ওপৰত ক'লে কিমান সময় ক'ব পাৰিবা? কৈছোঁ 2-3 ঘণ্টা ক'ব পৰা যাব। আৰু তেখেতৰ লগত থাকোঁতে মানে মোক সুধিছে তুমি আগতে ঘৰত চৰ্চা কৰিছিলে নেকি গীতাখন? মই কৈছোঁ যে ভাওনা কৰোঁ নহয়, কৃষ্ণাৰ্জুনৰ ফটোখন থাকে, চাই বৰ ভাল পাওঁ, তাৰ ভিতৰলৈ সোমাই পোৱা নাই। সঁচা কথা, তাৰ পূৰ্বে মই হেৰি গীতাখনৰ ভিতৰত সোমোৱা নাই। সেই ফটোখন ভাল লাগে, কৃষ্ণাৰ্জুনৰ ফটোখন আছে, ভগৱানৰ ফটোখন স্বাভাৱিকতে মোহনীয়। অৰ্জুন, আমিতো মানে ভাওনা জগতৰ মানুহ অৰ্জুনক এটা বেলেগ ধৰণে চাওঁ, এনে কৃষ্ণাৰ্জুনৰ ফটোখন দেখি চাই ভাল পাওঁ, সেইকাৰণে গীতা কভাৰটো ভাল লাগে, বেটুপাতটো। বোলে হেৰি তুমি ক'লা, বোলো আপুনি যেতিয়া কৈ থাকে শুনে, তাৰমানে তেখেতে গীতাৰ মানে 18টা অধ্যায় 3টা শতক, 6x3 শতক মানে হ'ল 6টা সমষ্টি, 3টা শতক, জ্ঞান কৰ্ম জ্ঞান ভক্তি, তাক এটা মানে ধুনীয়া অন্য সেই তেনেকৈ ধৰণে গোটেই সংস্কৃতৰ এইটো ক্ষেত্ৰত মই তেখেতৰ ওচৰত কৃতজ্ঞ। মানে সংস্কৃতটো যিকণ মানে ক'ব পৰা হৈছোঁ বা আচলতে তেখেতৰ দান। এই আধ্যাত্মিক ক্ষেত্ৰখনত কিবা কথা বাৰ্তা যেতিয়া সামাজিকভাৱে সমজুৱাভাৱে কোৱা হয়, যেতিয়া সংস্কৃতৰ কিবা এটা শ্লোকৰ উদ্ধৃতি দি সেইটো ব্যাখ্যা কৰা হয়, নিশ্চয় খুব ভাল লাগে শুনি ভাল নাই। এতিয়া কথাটো কৈছোঁ, ধৰা মুকুন্দ শব্দটো হয়নে? মুকুন্দ বুলি ক'লে আমি এতিয়া বুজি পাবলৈ জটিল হয়নে? হয়। সংস্কৃতৰ শব্দৰ অন্বয় আছে মানে, মুক্তিং দদাতি ইতি মুকুন্দ, যিজনে মুক্তি দিয়ে তেওঁ মুকুন্দ। কেশৱ শব্দটো বুলি ক'লে পটকৈ অৰ্থটো অসমীয়াত ভগৱানৰ নাম, হয়তো তেনেধৰণে থাকিব। কে জলে চয়তি ইতি কেশৱ, মানে জলত যিজন শয়ন কৰিছে সেইজন কেশৱ। তাৰমানে ইমান সুন্দৰকে মানে ব্যাখ্যা আছে। তাৰমানে অন্যটো সংস্কৃতত হেৰি হয়, সেইকাৰণে তাৰমানে নামঘোষাখন মই ভাবোঁ তাৰমানে সেইজন মানুহে নামঘোষাখনৰ ভাল অৰ্থ ক'ব পাৰে বা ভাল ধৰণে বুজি পায় যিজনৰ সংস্কৃতত দখল আছে বা সংস্কৃতমূলীয় শব্দৰ সৈতে ভাল চিনাকি আছে। আগতে নামঘোষা যি মানে সুন্দৰ মানে মনোগ্ৰাহী বিশ্লেষণ আগবঢ়াইছিলে মানুহ গ্ৰাম্য জীৱন, তেওঁলোকে বেছিভাগ মানুহৰ সংস্কৃতৰ এটা চৰ্চা আছিলে। এতিয়া কমি গৈছে, কিন্তু সংস্কৃতটো আচলতে এতিয়া বহুত শব্দ তুমি কাষ চাপিব মানে অন্যয় বুজিবলৈ সংস্কৃতৰ কাষ চাপিবই লাগিব। আচলতে সংস্কৃত মোৰ ভাষা নহয় বাৰু, মানে মই শিকা নাই, কিন্তু মন যায়। আশা কৰিছো আপুনি কেতিয়াবা কিবা সহায় কৰিব এই ক্ষেত্ৰত। সুযোগ পাই কথাটো কৈ থৈছো। আমি যথেষ্ট সময় কথা পাতিলো। আপুনি আপোনাৰ অত্যন্ত ব্যস্ততাপূৰ্ণ জীৱনৰ ইমানখিনি সময় আমাক দিলে, আন্তৰিক আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ ভাওনাৰ লগত জড়িত কলা কুশলীসকলক উদ্দেশ্যে, বিচাৰকসকলক উদ্দেশ্যে, আপুনি যিহেতু বিচাৰক বা অভিনেতা বা আমাৰ যিসকল জড়িত হৈ থাকে সকলোকে উদ্দেশ্যে কিবা ক'ব বিচাৰিব নেকি শেষত? প্ৰথম কথাটো হ'ল, ভাওনাৰ সৃষ্টি হৈছে ধৰ্মৰ মৰ্যাদা ৰক্ষা, সত্যৰ জয় নিশ্চিত কৰিবলৈ। আৰু ভাগৱত সৃষ্টি হৈছে, ভাগৱতৰ প্ৰথম শ্লোকত কৈছে সত্যং পৰম ধীমহি, সত্যই পৰম ধৰ্ম। সত্যক প্ৰতিষ্ঠা কৰিবলৈ, সত্যক আশ্ৰয় কৰিবলৈ যোৱা মানুহখিনি, যিসকল ব্যক্তি, যিসকল মানুহ সাধাৰণ মানুহ নহয়। গতিকে তেখেতসকলৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ, অকণমান ইন্দ্ৰিয় প্ৰবৃত্তিৰ ঊৰ্ধত গৈ সকলো কাৰ্য মানে সমাপন কৰিবলৈ চোৱাটো ভাল। প্ৰথম কথা বিচাৰকসকলৰ ক্ষেত্ৰত কৈছোঁ, দুই এক বিচাৰকে স্বজন তোষণ কৰা বুলি এনেকুৱা ধৰণৰ বদনাম শুনি আছোঁ। শুদ্ধ নহ'বও পাৰে, আঁতৰৰ পৰা শুনা কথাই। যদি শুদ্ধ, তেখেতসকল এটা ক'ম যে আমি বিচাৰ কৰাৰ পূৰ্বেও ভাওনা আছিল আৰু আমি বিচাৰ কৰাৰ পিছতো ভাওনা থাকিব লাগিব। যে আমাৰ বিচাৰ প্ৰক্ৰিয়াই যাতে আমি এজন মানুহকো এই পৰম্পৰাৰ পৰা আঁতৰাই নপঠিয়াওঁ। আমাৰ এনে এটা আমি ভুল নকৰোঁ যিটো ভুলে কোনোবা এজন মানুহক ভাওনাৰ প্ৰতি বা প্ৰতিযোগিতাৰ প্ৰতি সৃষ্টিমুখী মানুহক ধ্বংস নকৰে, সৃষ্টি ধ্বংস নকৰে, ডাঙৰ পাপ। গুৰুত্বপূৰ্ণ এখন যিখন মানে আসনখন হ'ল ধৰ্মৰাজৰ আসন, সেই আসনখনৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখক প্ৰতিজন বিচাৰকে। ভুল সকলোৱে হয়, অজ্ঞানকৃত ভুলৰ বাবে বেলেগ কথা, কিন্তু জানি শুনি ভুল কৰিব নালাগে। আৰু দ্বিতীয় কথা, বিভিন্নজনে কেতিয়াবা পুৰস্কাৰ নাপালেও কয় এটা কথা, এখন ভাওনাত এজন মুখ্য চৰিত্ৰ থাকে, শ্ৰেষ্ঠ ভগৱান থাকে, শ্ৰেষ্ঠ মহিলা চৰিত্ৰ থাকিব পাৰে, শিশু চৰিত্ৰ থাকিব পাৰে। 17জন ভাৱৰীয়াই পুৰস্কাৰ পাবলগীয়া নাথাকে। বাকীসকল সহযোগী হিচাপে যথাৰ্থভাৱে সহযোগ কৰক টিমটো, আমাৰ দলৰ উত্তৰণৰ ক্ষেত্ৰত। গতিকে সকলোৱে পুৰস্কাৰ নাপায়, এইটো শুদ্ধ কথা।
যিসকল পাবলগীয়া আছে সেইসকলক এটা পৰিৱেশ সৃষ্টি কৰি দিয়ক, সেইসকলৰ অভিনয়ক আৰু উদ্দীপ্ত কৰি তোলক। সেইটো হ'ল সহযোগীসকলৰ কাম, তেখেতলোকে তাকে কৰি যথাৰ্থভাৱে নিজক নিৰূপিত কৰক। আৰু এটা কথা, দেৱ সংস্কৃতি বা গুৰু সংস্কৃতিয়ে হওক বা দেৱ সংস্কৃতিয়ে হওক, আমি ভগৱান কেন্দ্ৰিক এটা মানে ব্যৱস্থাৰ মাজত আছো। সি আমাৰ উত্তৰিত জীৱনটো সুন্দৰ কৰিব। আজি চন্দ্ৰমণিয়ে ভাওনা কৰি ভাওনাৰ পৰা কি পালে সেইটো ডাঙৰ কথা নহয়, কিন্তু চৰিত্ৰবিলাকৰ ভগৱানৰ যথাৰ্থ স্বৰূপ যদি উপলব্ধি কৰিছে, তোমাৰ উত্তৰমুখী এটা যাত্ৰা আৰম্ভ হ'ব। মই মুকলিকে কৈছোঁ তোমাক, আগতে চাবা দেই, মই মানে বহলোৱা নাই, আগতে আমাৰ গাঁওবিলাকত বা প্ৰত্যেকৰ ঘৰত সন্ধ্যালৈকে প্ৰাৰ্থনা কৰা এটা পৰম্পৰা আছিলে না, কি কয় স্কুলবিলাকত আছিলে গৈ পাই আহি মানে প্ৰাৰ্থনা কৰিব লাগে। প্ৰথম আমাৰ উদ্দেশ্যটো হ'ল প্ৰাৰ্থনা কৰা, ভগৱত চিন্তন কৰা, হয়নে? তেনে সদায় আমি ভগৱানক শিৰত লৈ আছিলোঁ। আজিকালি ক্ৰমান্বয়ে সেইবিলাক নাইকিয়া হ'ল, কিন্তু ক্ৰমান্বয়ে স্খলনটো বেছি হ'ল। সন্ধ্যালৈকে আগতে কিছুমান নিয়ম নীতি আছিলে, বাহিৰত ল'ৰা ছোৱালী থাকিব লাগিব, মানে প্ৰাৰ্থনা কৰিব লাগিব। তাৰমানে যিখন গৃহত ভগৱানক কেন্দ্ৰ কৰি বা যিখন সমাজত ভগৱানক কেন্দ্ৰ কৰি সমাজখন বা গৃহখন ভগৱানৰ কেওফালে ঘূৰে, সেইখন ঘৰত অপায় অমংগল হ'ব পাৰে, কিন্তু অপায় অমংগলৰ ঊৰ্ধত সেইখন ঘৰে বিচৰণ কৰিব পৰা ক্ষমতা ৰাখে। যিখন ঘৰত মানুহক কেন্দ্ৰ কৰি ভগৱানক ৰাখে, ধৰি লোৱা যে তোমাৰ মায়ে ক'লে চন্দ্ৰমণি ভাত নাখাওঁ নি, গা ধুই যা। ভাত খাবলৈ গা ধোৱাতকৈ তোমাৰ মায়ে তোমাক ক'ব লাগে যে চন্দ্ৰমণি গা ধুই ল, সেৱাটো কৰি ল, ভাত মই বাঢ়িম। তাৰমানে যিখন ঘৰত কেন্দ্ৰত ভগৱান থাকি সকলো ঘূৰে বা সমাজ ঘূৰে, সেইখন সমাজ বা এখন ঘৰ উত্তৰমুখী হয়। আৰু যিখন ঘৰ তাৰ বিপৰীত হয়, তাতেই অধঃপতন। আজিৰ তাৰিখত আমাৰ সমাজ জীৱনত এই ব্যৱস্থাটো হৈছে। সেইকাৰণে প্ৰতিজন ভাৱৰীয়া বা প্ৰতিজন শিল্পীক মই এটা বিনম্ৰ অনুৰোধ, কোনোবা বিচাৰকে আপোনালোকৰ ক্ষেত্ৰত স্বজন দূষণ কৰিছে, মই সেইটো ক'বলগীয়া নাই, সেইটো পাপ কাম, কেতিয়াও কৰিব নালাগে, তাক কেতিয়াও সমৰ্থন নকৰোঁ। কিন্তু নাপালোঁ বুলি ক্ষুণ্ণ হৈ মানে এই পৰম্পৰাটোৰ বিষয়ে বিৰূপ মন্তব্য কৰা, কিয়নো এইটো বৈষ্ণৱশীল শিক্ষা। তাৰমানে বৈষ্ণৱশীল শিক্ষা এনেকুৱা তাৰমানে তোমাৰ এইটো অংশ মৰি গ'ল যে ভগৱানক মানে শীৰ্ণত কৰিবলৈতো এই অংশটো আছে। এই আত্মসন্তুষ্টিটোৱে হ'ল উদ্গতিৰ মূল। যাৰ সন্তুষ্টি নাই, তাৰ জীৱনত শান্তি নাই, উদ্ভ্ৰান্ত। একদম মুকলিকে জানিবা। যদিও যি পালোঁ, আজি পুৰস্কাৰ নাপালোঁ বেলেগ কথা, কিন্তু নামঘৰত আহিতো এখন সমাজত থাকিবলৈ পালোঁ, ভগৱানৰ লীলা চৰিতাৰ্থ কৰিবলৈ পালোঁ, তেওঁ সহযোগী হ'ব পাৰে। এই যদি পৰিতৃপ্তি থাকে, সেই পৰিতৃপ্তিটোৱে তোমাক এটা সমৃদ্ধ জীৱন দিব। আমাৰ ধৰ্মীয় ব্যৱস্থাটো আটাইতকৈ বা ভাওনাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াৰ মাজত দৰ্শন, বিজ্ঞান, ব্যৱহাৰ তিনিটা বস্তু আছে। এই তিনিটা বস্তু নাথাকিলে কেতিয়াও কালজয়ী নহয়। ঢেৰ বস্তু আহিছে বিভিন্ন সময়ত, বিভিন্ন ধৰণৰ কিছুমান বস্তু নাহে জানো, কিন্তু কালজয়ী তেতিয়া হ'ব যে দৰ্শন, বিজ্ঞান, ব্যৱহাৰ তিনিটা বস্তু থাকিব। ধৰি ললোঁ নিৰ্দিষ্ট এটা দৰ্শন থাকিব লাগিব। দৰ্শনটো থাকিলে নহ'ব, তাৰ ব্যৱহাৰ উপযোগী এটা মূল্যায়ন থাকিব লাগিব। সত্যই পৰম ধন, সত্যই একমাত্ৰ আমাৰ শেষ আশ্ৰয়। এই দৰ্শনটোকে ভাওনাই দিয়ে, হয়নে? দৰ্শনটো থাকিলে তাত এটা ব্যৱহাৰযোগ্য নহয়। এই ব্যৱহাৰটো কি কৰিলে তোমাক ইয়াৰ যিখিনি মাটি আখৰা বা যিখিনি কচৰত কৰিলে, নৃত্য গীত কৰিলে, এইখিনি তোমাৰ শৰীৰটোক এটা সুস্থিৰতা দিলে, শৰীৰক এটা অতিৰিক্ত গতি দিলে, মানুহৰ আনন্দ পালে, আনন্দই তোমাক ব্ৰহ্মৰ স্বাদ দিলে, আনন্দই ব্ৰহ্ম, অন্য বেলেগ বস্তু নাই। তাৰ এটা ব্যৱহাৰিক মূল্য আছে, হয়নে? আৰু ইয়াৰ এটা বিজ্ঞানসন্মত ভিত্তি থাকিব লাগিব। বিজ্ঞানসন্মত যদি ভিত্তি নাথাকে, ইয়াৰ প্ৰথম বিজ্ঞানসন্মত ভিত্তিটো হ'ল সমাজখন একত্ৰিত কৰা, ব্যক্তি জীৱনক ঈশ্বৰমুখী চিন্তা চেতনাৰে আৰু কচৰতশীল এটা অনুশীলনে সমৃদ্ধ কৰা। এইটো বিজ্ঞান। দৰ্শন, বিজ্ঞান, ব্যৱহাৰ এই তিনিওটা থকাৰ কাৰণে ভাওনা ইমান দিনে। মই সেইকাৰণে ভাবোঁ, যিসকলে কাৰোবাৰ কেতিয়াবা অন্যায়ো বলি হৈছে আৰু কেতিয়াবা দুৰ্ভাগ্যও বলি হৈছে, নকওঁ কেতিয়াবা, তথাপিতো নিৰ্বিঘ্নে চলাই যাওক, মানে সাধনাটো অক্ষুণ্ণ ৰাখক। ওপৰত এজন আছে শেষ বিচাৰক, তেখেতেতো কিবা এটা বিচাৰ আমাৰ কাৰণে কৰি থৈছে, সেইজনৰ শেষ বিচাৰলৈকে সকলোৱে অপেক্ষা কৰক। খালি কেতিয়াও আমাৰ সংস্কৃতিক
টুলুঙা মন্তব্যৰে মানে সামাজিক মাধ্যমত ইয়াক অৱনমিত নকৰিব আৰু এইটো কৰা মানে আমি সংস্কৃতিৰ ক্ষেত্ৰতে আমি এটা বিৰূপ প্ৰভাৱ পেলাওঁ প্ৰতিজনে বৈষ্ণৱীল শিক্ষাৰে ভাওনাৰ মাজেদি প্ৰতিভাত হোৱা বৈষ্ণৱীল শিক্ষাৰে যি পাইছে তাত সন্তুষ্ট হ'বলৈ শিকক আৰু তেতিয়াই ভগৱান প্ৰাপ্তি হ'ব তুমি কৈছা কাৰণে কৈছো সংস্কৃত এটা শ্লোক আছে ভগৱত প্ৰাপ্তি দয়া সৰ্বভূতেষু সন্তুষ্টা যেন কেনবা সৰ্বেন্দ্ৰিয় উপাসন্ত আশু তুষ্যতি জনাৰ্দন আশু অতি সোনকালে তুষ্যতি মানে সন্তুষ্ট হয় জনাৰ্দন ভগৱান কেনেকে দয়া সৰ্বভূতেষু সকলো ভূতৰ প্ৰতি দয়া কৰা সন্তুষ্টা যেন কেনবা যিটো পাইছে তাত সন্তুষ্ট হোৱা বিচৰাটো ভাল বিচৰাৰ নামত দুৰাকাংক্ষাক স্থান দিয়াটো বেয়া সন্তুষ্ট যেন কেনবা সৰ্বেন্দ্ৰিয় উপাসন্ত ইন্দ্ৰিয়বিলাক বিভিন্ন জেগালৈ গৈ আছে এইবিলাকক সংকুচিত কৰা আজি দামী বাইকখন ল'লোঁ কাইলৈ গাড়ী এখন লওঁ গাড়ীখন লাগে মানুহ নলগা নাই দামীয়ে হ'ব লাগিব কিনাৰ ঘৰত মানে এটা জ্বলন দিব পৰাকৈ মানে দামী হ'ব লাগিব এই যিটো মানে ইন্দ্ৰিয় প্ৰবৃত্তিটো যদি সংকোচন কৰা আচল তুষ্যতি জনায় সৰ্বভূতৰ প্ৰতি দয়া কৰিলে যি পাইছে তাত সন্তুষ্টি হ'লে আৰু কি কয় ইন্দ্ৰিয়বিলাকক অত্যাধিক ভোগবিলাকলৈ যাবলৈ নিদি যদি এটা সংকুচিত কৰি ৰাখিব পৰা হয় এই তিনিটা কাম কৰিলে ভগৱত প্ৰাপ্তি হ'ব আৰু ভাওনাৰ মূলভূত কথাটো হ'ল এইটো আৰু এইটো শিক্ষাই ভাৱৰীয়াসকলৰ মাজেদি প্ৰতিভাত হওক আৰু বিচাৰকসকলৰ মাজেদি প্ৰতিভাত এয়ে আমাৰ একমাত্ৰ শুভকামনা ধন্যবাদ খুব ভাল লাগিলে ইমান সময়ে তেওঁ খুব সংস্কৃত আধ্যাত্মিকতাৰ মাজেৰে আমাক কথাখিনি বুজাই দিলে কথাখিনিয়ে আমাৰ প্ৰত্যেকজনৰ ব্যক্তিগত জীৱন সামাজিক জীৱনত যথেষ্ট প্ৰভাৱ পেলাব বুলি ভাবিছোঁ আপোনালোকে ইমান সুন্দৰ এটা অনুষ্ঠান মন ৰাজগুৰু ডাঙৰীয়াৰ পৰা লাভ কৰিলে আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৰ্শকৰ জ্ঞাতাৰ্থে আমি শেষত তেখেতৰ ঘৰুৱা পৰিচয় ঘৰুৱা মানে তেওঁৰ যি ঠাইত জন্ম হৈছে ঠাইৰ ঠিকনাটো অকণমান যদি দৰ্শকক জনাই দিয়ে কাৰণ এনে এজন জ্ঞান গভীৰ ব্যক্তিক লগ পাবৰ বাবে এবাৰ সাক্ষাৎ কৰিবৰ বাবে হয়তো আমাৰ দৰ্শকসকলেও বিচাৰিব গতিকে তেওঁলোকৰ সুবিধাৰ্থে যদি আপুনি এবাৰ কৈ দিয়ে মোৰ জন্ম হৈছে ইয়াতে মানে দয়ালয় গায়ন গাঁও আমি ফলগুৰি মৌজা দয়ালয় গায়ন গাঁৱৰ নিবাসী মোৰ দেউতা জন্ম হওঁতে চাৰিঙৰ আছিলে কিন্তু কৰ্মসূত্ৰে মগৰাহাট হাইস্কুলত তেখেতে শিক্ষকতা কৰাৰ বাবে ইয়াতে ঘৰ মাটি কৰি ইয়াতে থাকিলে মোৰ ঘৰত পৰিবাৰ আছে মোৰ ছোৱালী এগৰাকীৰ মা আছে মোৰ ওপৰ দাদা দুইটা পৰিয়ালে ডিব্ৰুগড়ত থাকে আৰু মই 2008 চনৰ পৰা দক্ষিণপাট সত্ৰৰ লগত জড়িত খালি মোৰ এটাই অনুৰোধ আপোনালোকে গম পাইছে চাগে দক্ষিণপাট সত্ৰৰ পৃষ্ঠপোষকতাত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি এটা খাস চলিছে হয় এইটো এটা মহাপুৰুষজনা অমৰ কীৰ্তি এটা সৰ্ববৃহৎ কাৰ্যসূচী হ'ব তাৰ মুখ্য সম্পাদকৰ দায়িত্বতে আমাকো ৰাখিছে প্ৰভুশ্ব নিজে সভাপতি হিচাপে আছে ইতিমধ্যে প্ৰাৰম্ভিক কাৰ্য সম্পাদন হৈছে আৰু অনাগত দিনত ভাবিছোঁ মানে সমগ্ৰ অসমবাসীয়ে এই মহান কাৰ্যভাগীত আমাক সহযোগিতা কৰিব আৰু এইকণ কৰা মানে আমাৰ জাতীয় সংস্কৃতি আৰু মহাপুৰুষজনাৰ অমূল্য সম্পদৰাজি সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত এটা অতিৰিক্ত কলেবৰ প্ৰদান হ'ব এনে শুভকামনাই সমগ্ৰ অসমবাসীৰ পৰা আশা কৰিছোঁ ধন্যবাদ আমিও জনাইছোঁ সমগ্ৰ দৰ্শকে সমগ্ৰ অসমবাসীয়ে তেওঁৰ এই আহ্বানক সঁহাৰি জনাব সকলোৱে তেওঁৰ এই মহৎ কাৰ্যসূচীত সহযোগিতা কৰিব আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি যিটো অনুষ্ঠান কৰিছোঁ PMB মিক্স ইউটিউব চেনেল তথা ফেচবুক পেজৰ চিনাকি এই চিনাকি অনুষ্ঠানটোৰ জৰিয়তে আমাৰ যি পদক্ষেপ এই পদক্ষেপৰ বিষয়ে আপোনাৰ আজি ইমান সময় কথা পতাৰ পাছত আপোনাৰ অনুভৱ অকণমান যদি জনায় প্ৰত্যেকখন সমাজত একোজন ব্যক্তি থাকে যিজনৰ কোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত দক্ষতা থাকে সেই দক্ষতাটো লোকচক্ষুৰ মাজলৈ লৈ যোৱাটো এটা ডাঙৰ কথা প্ৰতিষ্ঠা কথাটো মই নাযাওঁ দক্ষতাৰ পূৰ্ণ বিকাশ মানে যথাৰ্থভাৱে জনজীৱন লৈ যোৱাটো এইটো প্ৰকৃতাৰ্থত জনজীৱনক কৰিবলগীয়া কাম দেখোঁ আজিকালি বিভিন্ন ধৰণৰ মানে এনে ধৰণৰ চেনেল দেখোঁ কেৱল মানে অৰ্থনৈতিক লাভালাভৰ ওপৰতো জাতীয় সাংস্কৃতিক সমৃদ্ধিৰ কথাৰো এটা আমাৰ দায়িত্ব আছে দায়িত্ব দুইটাই চলক আৰু ইয়াৰ মাধ্যমেদি মই ইয়াৰ আগতো PMB মিক্সৰ মোৰ এটা এনেকুৱা এই বিচাৰকৰ মন্তব্য কৰিছিলে মই তেতিয়াই প্ৰথম PMB মিক্সৰ সৈতে মানে এটা সম্পৰ্ক গঢ় হৈছে তেতিয়া দেখিছোঁ প্ৰত্যেক তাৰপিছত কৃষ্ণপদ কলিতা তেখেতৰ হৈছে মানে সাক্ষাৎকাৰ লৈছে এইবিলাক মানুহৰ মানে সাক্ষাৎকাৰটো ল'ব লাগে কাৰণ কি জানে তেখেতলোকে জীৱনৰ বহুখিনি অভিজ্ঞতা তেওঁলোকৰ আছে আৰু সেই অভিজ্ঞতাখিনি যদি জনজীৱনৰ মাজলৈ লৈ যাব পৰা হয় তাৰ যোগেদিহে সংস্কৃতিটো ভালকৈ ধৰি ৰাখিব পৰা হ'ব মানে সংস্কৃতি সময় সাপেক্ষ
সংস্কৃতি সভ্যতাৰ ওপৰত নিৰ্ভৰশীল সংস্কৃতি আৰু সভ্যতা শব্দৰ দুটা পাৰ্থক্য আছে আছে। সংস্কৃতিকে সভ্যতাৰ অৱদানক অস্বীকাৰ কৰি সংস্কৃতি থাকিব নোৱাৰে হয় সেইকাৰণে সভ্যতাৰ যিসকল একোজন প্ৰতিনিধি থাকে সেই প্ৰতিনিধিসকলক যথাৰ্থৱৎভাৱে লোকচক্ষুলৈ লৈ যাব পৰাটো এইটো এটা ডাঙৰ কাম এইটো ভাল কাম হৈছে PMB মিক্সৰ আশা ৰাখিছোঁ অনাগত দিনত PMB মিক্সে আৰু এনেধৰণৰ সুন্দৰ পদক্ষেপ ল'ব মই ভাবোঁ ইয়াৰ পিছত আমাৰো চেনেলটো পৰিৱৰ্তন কৰিবলগীয়া আছে এটা ভাল কাৰ্যসূচী একেলগে কৰিম বুলি এটা আশা ৰাখিছোঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ আমাৰ দৰ্শকসকলে ইমান সময় আমাৰ অনুষ্ঠানটো চাই থকাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ অনুষ্ঠানটো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু পৰৱৰ্তী সময়ত চিনাকিৰ এটি নতুন খণ্ডত অন্য এজন নতুন ব্যক্তিৰ সৈতে আমি পুনৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিম গতিকে তেতিয়ালৈকে চাই থাকিব PMB মিক্স